এভৰিৱান সকলোকে নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছটো অকমান স্পেচিয়েল হ'ব আজি বেছি আমি একদম ট্ৰাই কৰিম ট্ৰিগনোমেট্ৰি বেসিক্স খিনি শিকা কাৰণ এক্সামলৈকে টাইমটো আহিলে এক্সাম আহি পালে ট্ৰিগনোমেট্ৰিৰ অকমান সকলোৰে খেলিমেলি লাগি থকা বুলি শুনি আছিলো তো ট্ৰাই কৰিম অকল বেসিক্স খিনি তোমালোকে আজিৰ ক্লাছৰ যিমানখিনি কথা কওঁ গোটেইখিনি একদম ধুনীয়াকৈ সিনচিয়াৰলি শুনি লোৱা এই চেপ্টাৰটোৰ প্ৰবলেম নহয় যাতে নেক্সট টাইম ঠিক আছে মই একদম কম কথা কম যাতে তোমালোকৰ মনত ৰাখিবলৈ ইজি হয় তোমালোকে বুজিবলৈ সুবিধা হয় গোটেইখিনি বস্তু তোমালোকৰ সুবিধাৰ অৰ্থে এনে আৰু কথাখিনি কৈ থাকিলে কি হয় ভিডিঅটো দীঘলীয়া হয় আৰু দীঘলীয়া হল মানে আলটিমেটলি তোমালোকৰ প্ৰবলেম হ'ব ঠিক আছে ডাইৰেক্টলি স্টাৰ্ট কৰিছো একদম প্ৰথমতে ট্ৰিগনোমেট্ৰি বুলি ক'লে কি হয় ট্ৰিগনোমেট্ৰি বুলি ক'লে আজি একদম মানে আজিৰ পৰা যে লাইফত তোমালোকে ট্ৰিগনোমেট্ৰি কথা নোকোৱা আমি যে বেসিক্স খিনি কথা পাতো নেক্সট ডে এটা ক্লাছ কৰিলাম লাগিলে আৰু আমাৰ হাই লেভেলত যদি প্ৰয়োজন হয় এতিয়া ইয়াতে দেখিছো ট্ৰিগনোমেট্ৰি বুলি কোৱাৰ লগে মনত ৰাখিবা প্ৰথম কথাটোৱে হৈছে ট্ৰিগনোমেট্ৰিৰ আমাৰ কি আহিব ত্ৰিভুজৰ কথা আহিব ঠিক আছে থাকিব মনত ট্ৰিগনোমেট্ৰি বুলি ক'লে একদম প্ৰথম কথাটো আহিব এটা ত্ৰিভুজৰ কথা ওকে তোৰ কালাৰটো হোৱাইট কেনেকে কৰে ট্ৰিগনোমেট্ৰি বুলি ক'লে কি হ'ব এটা ত্ৰিভুজৰ কথা আহিব ওকে এতিয়া এই ত্ৰিভুজটোৰ কথা যোনে জানে তাৰ কাৰণে ট্ৰিগনোমেট্ৰি সহজ নহলে বহুত টান পইণ্টটো বুজি আছা প্ৰথম কথা আহিব ট্ৰিগনোমেট্ৰি মানে ত্ৰিভুজ আৰু এই ত্ৰিভুজটোত কি আহিব এই ত্ৰিভুজটোত প্ৰথমতে আহিব এটা কোণৰ কথা জান এটা কোণ আহিব থিতা আৰু এই থিতা কোণটোৰ ওপৰত নিৰ্ভৰ কৰি আৰু ইয়াতে এটা কোণ থাকিব মই কৈ দিলো আলফা থাকিব ঠিক আছে এটা থাকিল আলফা কোণ এটা থাকিল থিতা কোণ এতিয়া কথাটো হল ইয়াতে যিকেইটা মই নাম দিলো এই নাম এই থিতা যোনটা কোনো নাম দিলো আৰু লগতে এইটো কোণৰ কিবা নাম দিম নেকি এইটো কোণৰ মই নাম দিব নোৱাৰো এইটো হৈছে 90 ডিগ্ৰী বুজি পালানে আৰু এই ত্ৰিভুজটোৰ নাম হৈছে ৰাইট এংগল ট্ৰায়াঙ্গেল মই আজি একদম বেসিক লেভেলত এক্সামত আহে নে নাই তাৰ গ্যাৰান্টি নাই দেই আমাৰ যদি এডিএডিৰ কথা কওঁ এইটো এক্সামত আহিব নে নাই তাৰে একদম মানে হেই নাই মানে সিউৰিটি নাই বাট ষ্টিল আমি বেসিক্স খিনি শিকি যাম যাতে এক্সামত যদি কিবা কাৰণত আহে আমি সলভ কৰিব পাৰিম আমি মানে এনেকুৱা এটা মেথড দেখিম যিটো মেথডত ইয়াৰে গোটেইখিনি কুৱেশ্যন সলভ কৰিব পাৰো আৰু আমাৰ আহিলে মানে আমি যাতে টেকল কৰিব পাৰো নাহিলেতো নাইয়ে যিটো আহাৰ আশা ধৰিলে কম যদি আহে আমি সলভ কৰিব পাৰিম এনেকুৱা টাইপৰ এটা প্লেনিং থাকিব এতিয়া ইয়াতে আমি দেখি আছো 90 ডিগ্ৰী এটা কোণ থাকিব বাকি এটা থাকিল থিতা এটা থাকিল আলফা ওকে ডান এতিয়া ইয়াতে যদি আমি চাওঁ আমাৰ এক্সামত কি আহে আমি গম পালো যে ট্ৰিগনোমেট্ৰি বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে মন কৰিম সমকোণী ত্ৰিভুজৰ ভিতৰত ফালে ৰাইট এংগল ট্ৰায়াঙ্গেল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি থাকিব তিনিটা কোণ থাকিব তাৰে এটা কোণৰ নাম হল সমকোণ 90 ডিগ্ৰী ৰাইট এংগল আৰু বাকি দুটা আলফা আৰু মই থিতা নাম দি দিলো ট্ৰিগনোমেট্ৰি বুলি কোৱাৰ লগে তোমালোকে আৰু কেইটামান বস্তু নিশ্চয় গম পোৱা ইয়াতে কি আহে সাইন থিতা বোলা শব্দ এটা আহে দেন কি আহে ইয়াতে কস থিতা বোলা শব্দ এটা আহে আৰু লগতে কি আহে ইয়াতে টেন থিতা বোলা শব্দ এটা আহে চাবা দেই মই যি কৈ আছো একদম বহুত এনেকে মনত ৰাখা লাইফত কেতিয়াও ভুল প্ৰব্লেমো নহয় টানো নালাগে চব সহজেই লাগিব তো ট্ৰিগনোমেট্ৰি বুলি কোৱাৰ লগে লগে মেইনলি আমাৰ তিনিটা টাৰ্ম থাকিব সাইন থিতা কস থিতা টেন থিতা ওকে এটা সাইন থিতা কি হয় কস থিতা কি হয় টেন থিতা কি হয় লগতে যদি মই কওঁ সাইন আলফা কি হয় সাইন আলফা ঠিক আছে সাইন আলফা কি হয় তো এই গোটেইবিলাক বস্তু যদি আমাৰ খেলি মেলি নহয় সাইন আলফা বুলি ক'লে কি হ'ব সাইন থিতা বুলি ক'লে কি হ'ব তাৰ কাৰণে আমি কি কৰো আমি এনেকুৱা এটা মেথড শিকো যিটো মেথডে আমাৰ এই আলফা আৰু থিতাৰ মাজত কনফিউজন নকৰে এতিয়া মই যদি তোমালোকক কওঁ যে এই ত্ৰিভুজটোৰ সাইন থিতা কি হ'ব তো তোমালোকৰ নিঃসন্দেহে আনসাৰ আহিব সাইন থিতা মানে হৈছে এইটো যদি মই এটা নাম দি দিও এ বি চি এ বি চি ত্ৰিভুজৰ সাইন থিতা মানে আহিব এ বি ডিভাইডেড বাই এ চি ঠিক আছে এটা এ বি হয় কি এ বি মানে হৈছে অপোজিট সাইড ঠিক আছে অপোজিট সাইড আৰু লগতে এটো হ'ব হাইপোটেনাস বুজি পালা তো অপোজিট সাইড আৰু হাইপোটেনাস মানে আলটিমেটলি এই থিতা যোনটো এংগেল আছে এংগেলটোৰ এইটো অপোজিট সাইড এইখিনি এ বি হাইপোটেনাস হৈছে এইটো বুজি পালা কিন্তু যদি মই এই ফৰ্মুলাটোৱে অলপমান চেঞ্জ কৰি পেলাই মই যদি তোমালোকক কৈ দিও তোমালোকে মোক কোৱা সাইন আলফা কি হ'ব তোমালোকে সাইন আলফাৰ ক্ষেত্ৰত ক'ব লাগিব আলফাৰ যিটো অপোজিট সাইড আছে অৰ্থাৎ বি চি বুজি পালা নে বি চি ডিভাইডেড বাই এ চি হাইপোটেনাস বুজি পালা তো সাইন আমাৰ যিটো সমকোণী ত্ৰিভুজ আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিটো সাইনৰ ৰেশিও আছে গোটেইকেইটা কি হয় গোটেইকেইটা হৈছে এটা এটা অনুপাত বেলেগ একো নহয় অনুপাত সাইন থিতা এটা অনুপাত কস থিতা এটা অনুপাত টেন থিতা এটা অনুপাত সাইন থিতা বুলি ক'লে আমি কি আলোচনা কৰো সদায় অপোজিট সাইড ডিভাইডেড বাই হাইপোটেনাস আমি কেতিয়াও এ বি বাই এ চি বুলি মনত নাৰাখো এনেকে মনত ৰাখিলে কেতিয়াবা কনফিউজন লাগিব তোমালোকে ঘৰত মুখস্থ কৰি গৈছা বা ঘৰত তোমালোকে মনত ৰাখি গৈছা যে সাইন থিতা ইকুৱেল হৈছে এ বি বাই এ চি ঠিক আছে তোমালোকৰ এক্সামত এই থিতা এংগেলটো ওপৰৰটো দি দিলে তোমালোকে যদি এ বি বাই এ চি লিখি দিয়া ভুল হৈ যাব বুজি পালা
ভুল হৈ যাব তো আমি কি কৰো আমি এনেকুৱা এটা মেথড ফলো কৰো যিটো মেথডে আমাক কেতিয়াও ভুল নকৰায় যেনে এইটো মেথড অপোজিট সাইড ডিভাইডেড বাই কি আহে হাইপোটেনাস মানে আমাৰ যিকোনো ধৰণৰ এংগল নহওক যদি এইটো এংগলৰ কথা কয় তেতিয়াও এইটো ৰুল অপোজিট সাইড ডিভাইডেড বাই হাইপোটেনাস যদি এইটো এংগলৰ কথা কয় তেতিয়াও অপোজিট সাইড হাইপোটেনাস বুজি পালা আমাৰ এক্সামত কনফিউজন নহয় এক্সামত যদি আমাৰ এনেকুৱা খেলিমেলি লাগি যায় কিবা ডায়াগ্ৰামটো কেতিয়াবা এনেকুৱা হৈ গ'ল এনেকুৱা ডায়াগ্ৰামৰ এতিয়া কোনটো হ'ব তো এতিয়াও আমি কম অপোজিট সাইড ডিভাইডেড বাই হাইপোটেনাস বুজি পালা ক্লিয়াৰ সকলোৰে আশা কৰো সকলোৰে এইখিনি ক্লিয়াৰ তো সেইকাৰণে আমি মনত কেনেকে ৰাখিম আমি মনত ৰাখিম অপোজিট সাইড ডিভাইডেড বাই হাইপোটেনাস এইটো হৈছে সাইন থিটাৰ ৰেশিও সাইন থিটা বুলি ক'লে আমি এইটো মনত ৰাখিম কস থিটা মানে কি হয় কস থিটা মানে মনত ৰাখিবা এটা সাইড ঠিক আছে এটা সাইড যিটো সাইড লাগি আছে মানে এই যোনটো এংগেল আছে এংগেলছৰ লগত কোনটো লগ হৈ আছে ইয়াতে যদি চোৱা থিটাৰ লগত লাগি আছে বিসি তো আমি ইয়াতে এটা সাইড লিখি দিম বিসি আৰু লগতে তলত লিখিম হাইপোটেনাস ঠিক আছে হাইপোটেনাস আমাৰ ইয়াতে কি আহি যাব এসি আহি যাব ক্লিয়াৰ এটা এটা সাইড থিটা এংগেলছৰ লগত যোনটো লগ হৈ আছে আলফাৰ লগত কও কি হ'ব আলফাৰ লগত এইটো লগ হৈ আছে এবি বুজি পালা এটা যদি মই cos আলফা বুলি কও cos আলফা বুলি ক'লে কি হৈ যাব ab বাই ac ক্লিয়াৰ ab বাই ac আলটিমেটলি কথাটো কেনেকুৱা আমি যেতিয়া এক্সামৰ কাৰণে মনত ৰাখিম কেনেকে sin থিটা মানে হৈছে অপোজিট সাইড বাই হাইপোটেনাস cos থিটা মানে হৈছে এটা সাইড বাই হাইপোটেনাস আৰু tan থিটা মানে আমি মনত ৰাখিম অপোজিট সাইড ডিভাইডেড বাই এটা সাইড ঠিক আছে অপোজিট ডিভাইডেড বাই এটা সাইড ঠিক আছে এনেকে মনত ৰাখিম এতিয়া তোমালোকে ভাবি আছা এইবিলাক আমি কিয় লিখিব লগা হ'ল কিয় কৰিব লগা হ'ল তোমালোকক মই আগতেও চাগে মেনশন কৰিছো আমি যেতিয়া ট্ৰিগনোমেট্ৰিৰ কথা আহে ট্ৰিগনোমেট্ৰি পঢ়িব লগা হ'ল কিয় তাৰ ৰিজনটো হৈছে যিবিলাক ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰিয়ান ফৰ্মুলা ইউজ কৰিব নোৱাৰো এতিয়া কেনেকুৱা পাইথাগোৰিয়ান ফৰ্মুলা ইউজ কৰিব নোৱাৰো আমি জেনেৰেলি কি কৰিব পাৰো আমি জেনেৰেলি এক্সামত চোৱা আমি জেনেৰেলি এক্সামত আমাৰ যেতিয়া এটা ত্ৰিভুজৰ কথা ক'ব ঠিক আছে আমাক ধৰি লোৱা এটা ত্ৰিভুজৰ কথা ক'লে এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ আমাক যদি কৈ দিয়ে এই বাহুটো হৈছে 12 এইটো হৈছে 13 তেতিয়াহ'লে তোমালোকে কোৱা এই বাহুটো কি হ'ব এ বি চি ত্ৰিভুজৰ তোমালোকে ক'ব লাগে এইটো কুৱেশ্যন মাৰ্ক থকা বাহুটো কি হ'ব এই ক্ষেত্ৰত আমি কি কৰো আমি জেনেৰেলি পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰো পাইথাগোৰাছে কি কৈছিলে পাইথাগোৰাছে কৈছিলে ab স্কয়াৰ প্লাস bc স্কয়াৰ ইজ ইকুৱেল ac স্কয়াৰ মানে আলটিমেটলি যোনটো বেস আছে বেস স্কয়াৰ হাইট স্কয়াৰ ইজ ইকুৱেল আমাৰ কি হ'ব কৰ্ণ স্কয়াৰ বা হাইপোটেনাস স্কয়াৰ এতিয়া ইয়াতে যদি আমি এইখিনি ক্যালকুলেট কৰো আমি ইয়াতে দেখিম ab স্কয়াৰ আমি নাজানো আমি ইয়াতে ab বুলি লিখিব লাগিব ab স্কয়াৰ bc স্কয়াৰ কিমান হ'ব এটা আছে 12 bc মানে তো 12 স্কয়াৰ মানে 144 AC মানে কি হয় 13 মানে কিমান হ'ব 13 স্কয়াৰ মানে 169 এটা যদি ইয়াতে মই চাও AB স্কয়াৰ ইজ ইকুৱেল 144 টো এপিনে গুছি গলে এটা আহিব 25 এটা যদি ইয়াতে চাও AB ইকুৱেল কি হ'ব তো ইয়াতে মই দেখিম √25 আৰু এইখিনি সলভ কৰিলে আমি পাই যাম 5 মানে আলটিমেটলি কথাটো হ'ল আমি যেতিয়া এটা সমকোণী ত্ৰিভুজৰ যেতিয়া এনেকুৱা সিচুৱেচন আহিব যত কি কৈ আছে যত আমাক যিকোনো দুটা বাহু দিয়া আছে ঠিক আছে এইটো x বুলি কৈ দিছে যিকোনো দুটা বাহু দিয়া আছে আৰু থাৰ্ড সাইডটো আমাক উলিয়াব দিছে এই ক্ষেত্ৰত আমাৰ যেটো পাইথাগোৰাছৰ ফৰ্মুলা আহিব ঠিক আছে পাইথাগোৰাছৰ যোনটো থিওৰেম আছে পাইথাগোৰাছৰ থিওৰেমটো আমি ইউজ কৰিব পাৰিম ক্লিয়াৰ কিন্তু প্ৰবলেমটো কেতিয়া ক্ৰিয়েট হয় যেতিয়া আমাৰ এটা সমকোণী ত্ৰিভুজত যদি এক্সামত এনেকুৱা হৈ যায় ধৰি লোৱা এক্সামত তোমালোকে এক্সাম দিব গলা এক্সামত তোমালোকে দেখিলা যে এইটো এটা সমকোণী ত্ৰিভুজ আছে আৰু এই সমকোণী ত্ৰিভুজটোৰ আমাৰ এটা সাইড কৈ দিছে 5 আৰু এই কোণটো দি আছে আমাৰ 30 ডিগ্ৰী বুজি পালা এটা এংগল দি দিছে 30 ডিগ্ৰী এটা সাইড দি দিছে 5 তেতিয়াহলে বাকি সাইড দুটা উলিওৱা এই ক্ষেত্ৰত আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাতে হেল্প নকৰে বুজি পালা মৰেল অফ দা ষ্টৰী আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাতে হেল্প নকৰে কেতিয়া এইটো ক্ষেত্ৰত এইটো 30 ডিগ্ৰী এটা সাইড দিছে দুটা সাইড দিয়া নাই এটা মাত্ৰ সাইডৰ লেন্থ দি দিছে 5 তো কি দুটা কেনেকে ওলাব তো এই ক্ষেত্ৰত আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাতে হেল্প নকৰে তো আমি কি কৰিম আমি তেতিয়া এই ত্ৰিগনোমেট্ৰি ফালে আহিম বুজি পালা ত্ৰিগনোমেট্ৰি ফালে এটা তোমালোকে চাগে এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন নিশ্চয় দেখিছা আমাৰ এক্সামত কয় এইবাৰো এক্সামত এটা আহিছিলে কিন্তু সেইটো একচুয়ালি সকলোৱে ভাবি আছে ত্ৰিগনোমেট্ৰি কোৱেশ্চন সেইটো নহয় এইবিলাক মিছা ভুল ধাৰণা নলবা এইটো পাইথাগোৰাছ থিওৰেমৰ কোৱেশ্চন হয় আমাক কৈছিলে এটা বিল্ডিং এটা আছিলে আৰু এই বিল্ডিংটোৰ ওপৰত জখলা এডাল লগাই দিছে এনেকে জখলা এডাল লগাই দিছে জখলাডালৰ দৈৰ্ঘ্য হৈছে 13 সেন্টিমিটাৰ আৰু লগতে দেৱালখনৰ দৈৰ্ঘ্য আছিলে 5 মিটাৰ 5 মিটাৰ দেৱালখন আৰু জখলাডাল আছিলে 5 মিটাৰ আছিলে দেৱালখনৰ উচ্চতা আৰু জখলাডাল আছিলে 13 মিটাৰ আমাক কৈছিলে জখলাডালৰ এন্ডিং মূৰ আৰু বিল্ডিংটোৰ মাজৰ গ্যাপ কিমান পাৰ্থক্য কিমান ইয়াৰ দূৰত্বটো উলিওৱা
এইটো কুৱেশ্যন আছিলে তো ইয়াতেতো আমি ডাইৰেক্টলি পাইথাগোৰাছ থিয়ৰেম লগাব পাৰো কাৰণ ইয়াতে দুটা সাইড দিয়া আছে আমাৰ এক্সামত আমি কেতিয়া কম যে এইটো ত্ৰিগনোমেট্ৰিক কুৱেশ্যন যদিহে আমাৰ এক্সামত কয় যে ওপৰৰ পৰা জখলাডালে 60 ডিগ্ৰী কোণত হেলনীয়া হৈ আছে 60 ডিগ্ৰী কোণত জখলাডালে হেলনীয়া হৈ আছে আৰু আমাক তেতিয়া কি নিদিয়ে আমাক তেতিয়া দেৱালখনৰ উচ্চতা দি নিদিয়ে আমাক যদি এক্সামত এনেকুৱা কুৱেশ্যন দিয়ে যে এডাল জখলা ভালদৰে শুনিবা এতিয়া কথাবিলাক যিমানে ভালদৰে শুনিবা এক্সামত সিমানে ক্লিয়াৰিটি থাকিব এডাল জখলা এডাল বিল্ডিঙৰ ওপৰত এনেকুৱা ভাৱে হেলনীয়া ভাৱে আছে যাতে জখলাডালে বিল্ডিঙৰ লগত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে বুজি পালা 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে তেতিয়াহ'লে আৰু জখলাডালৰ দৈৰ্ঘ্য যদি 13 মিটাৰ হয় জখলাডালৰ অন্তিম মূৰ আৰু দেৱালখনৰ বা ৱালখনৰ মাজৰ ডিষ্টেন্স কিমান এতিয়া এই বস্তুখিনিৰ ইয়াতে তোমালোকে এটা চাইডহে গম পোৱা আৰু এইটোতো গমেই নোপোৱা দেৱালখনৰ উচ্চতা কিমান ৱালখনৰ হাইট কিমান আমি কেনেকে উলিয়াম এইটো তো এই ক্ষেত্ৰত আমাৰ ইউজ হ'ব ট্ৰিগনোমেট্ৰি বুজি পালা অলপমান কনচেপ্টটো ক্লিয়াৰ হৈছে বেছি নালাগে প্ৰথমতে জানিব লাগে আমি কৰি কি আছো আৰু যেতিয়া তোমালোকে গম পাবা যে আমি কি কৰি আছো তাৰপিছত লাহে লাহে বস্তুবিলাক এনেকুৱা লাগিব বেছি সহজ আমাৰ ট্ৰিগনোমেট্ৰিৰ প্ৰয়োজনীয়তা আহিল ক'ৰ পৰা আমাৰ এক্সামত কুৱেশ্যন কেনেকুৱা মানে পইণ্ট অফ ভিউৰে সোধে ঠিক আছে আমি গম পাব লাগিব যে এক্সামত কেনেকুৱা ধৰণৰ বস্তু কৰে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কৰে আৰু সেইখিনি কৰাৰ কাৰণে আমি কি কি জানিব লাগে তেতিয়াহে কথাটো আহিব এতিয়া তোমালোকে গম পাই আছা যে কুৱেশ্যনৰ লেভেলটো কেনেকুৱা কুৱেশ্যনত কি ক'ব 60 ডিগ্ৰী কোণ ক'ব এটা বাহু দিয়া থাকিব দি পেলাই আনবিলাক বাহু উলিয়াব দিবে আৰু এই বস্তুটো পাইথাগোৰাছে কৰিব নোৱাৰে পাইথাগোৰাছে যিটো ফৰ্মুলা আছিলে সেই ফৰ্মুলাটোৱে আমাক ইমানখিনি পাৱাৰ নিদিয়ে হয় নে নাই আমাক ইমানখিনি পাৱাৰ নিদিয়ে তো কোনে দিব কোনোবাইতো দিব লাগিব তো কি কৰিলে যোনটো ট্ৰিগনোমেট্ৰি চেপ্টাৰ আছে এইটো ইনভেন্ট কৰিলে ঠিক আছে যদি দুটা সাইডৰ বাহু দিয়া থাকে তেতিয়াহ'লেতো পাইথাগোৰাছ থিয়ৰেম জিন্দাবাদ কিন্তু যদি দুটা দিয়া নাথাকে তেতিয়া আমি এই সাইন থিটা কস থিটা টেন থিটাৰ কথা আহিব আমি এতিয়া সাইন থিটা কস থিটা টেন থিটাৰ কথা অলপমান শিকিলো যে সাইন থিটা কি হয় কস থিটা কি হয় কেনেকে শিকিছো সাইন থিটা মানে অপোজিট সাইড ডিভাইডেড বাই হাইপোটেনাস কস থিটা মানে কি হয় অ্যাটাচ সাইড ডিভাইডেড বাই হাইপোটেনাস টেন থিটা মানে অপোজিট সাইড ডিভাইডেড বাই অ্যাটাচ সাইড আজি মই তোমালোকৰ কমেন্ট চোৱা নাই ঠিক আছে মই আজি যিমানখিনি ট্ৰিগনোমেট্ৰি আছে এইটো টান চেপ্টাৰ হয় সকলোৱে এগ্ৰি কৰা আজি মোক একদম যাতে ইম্পৰ্টেন্ট পইণ্টছখিনি কৈ পেলাই খতম কৰিব পাৰো সো দ্যাট তোমালোকে ৰিভিজনতে মোৰ ইজি হয় ইয়াতে মই এটা পইণ্টও এৰি নাযাওঁ জাষ্ট এটা ভিডিঅ' দুবাৰ তিনিবাৰ চাবা তাৰ পাছত কনফিউজন লাগে মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই মোক এবাৰ মেছেজ কৰিবা ওকে ডান কিন্তু ইয়াতে মই কথা এটা কথাই দুবাৰ তিনিবাৰ ক'লে কি হয় তোমালোকৰ একো লাভ নহ'ব কিয় তোমালোকে এনেও ভিডিঅ'টো ৰিপিট কৰিব পাৰিবা না সেই কথা ভিডিঅ'টো ৰিপিট কৰা মই ইয়াতে ৰিপিট কৰা তাতকৈ সেইটো ৰিপিট কৰিবা একে লাভ হ'ব ইয়াতে আমি গম পালো সাইন থিটা মানে কি হয় অপোজিট সাইড ডিভাইড বাই হাইপোটেনাস cos থিটা মানে কি হয় অ্যাটাচ সাইড ডিভাইড বাই হাইপোটেনাস tan থিটা মানে অপোজিট সাইড ডিভাইড বাই হাইপোটেনাস তো আমি ইয়াতে ৰেশিও তিনিটা পাই গলো ঠিক আছে ৰেশিও তিনিটা পাই গলো নেক্সট আমি ইয়াতে কি গম পাম আমি এইখিনি গম পোৱাৰ লগে লগে নেক্সট আমি গম পাব লাগিব যদি আমাক কৈ দিয়ে কেতিয়াবা সাইন থিটা আমাৰ এক্সামত কুৱেশ্যন কেনেকুৱা দিয়ে সাইন থিটা ইকুৱেল সাপোজ আমাক কৈ দিলে 3/5 তেতিয়াহ'লে তোমালোকে উলিওৱা cos থিটা cos square theta plus tan square theta divided by sin square theta equal কিমান ঠিক আছে এইটো কুৱেশ্যন তো এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক কৰে আমাক দিছে কিবা এটা এতিয়া আমি দেখাই ল'লে এক্সামত প্ৰথম কথা কি হ'ব প্ৰথম কথা এনেকে মূৰটো ঘূৰাব অলপমান তাৰপিছত এনেকে ঘূৰোৱা হোৱাৰ পিছত এনেকে ঘূৰাব ওলোটাকৈ তেনেকুৱাই হ'ব কিন্তু তেনেকুৱা বস্তু নহয় একচুৱেলি চোৱা ইয়াতে আমাক সাইন থিটা দিয়া আছে আমি কি কৰিব লাগে আমি যিখিনি বেসিক শিকিছো বেসিকটোৱে ফলো কৰিম আমি কি কৰিম এটা সমকোণী ত্ৰিভুজ এটা ড্ৰ কৰিম সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাক কি কয় সমকোণী ত্ৰিভুজে কয় যদি আমাৰ এটা এংগল দিয়া থাকে বা আমাক যদি দুটা সাইডও দিয়া থাকে আমি থাৰ্ড সাইডটো ওলাব পাৰিম কেনেকে আমি ইয়াতে চোৱা আমাক এতিয়া দিয়া আছে sin থিটা ইকুৱেল কি 3/5 তো sin থিটা মানে হয় কি কোৱাচোন sin থিটা মানে কি হয় sin থিটা মানে হৈছে যদি মই কওঁ যে এইটো এটা সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজৰ এইটো হৈছে থিটা এংগল ঠিক আছে মই কৈ দিলো এইটো এটা সমকোণী ত্ৰিভুজ তাৰে এইটো হৈছে থিটা যদি এইটো থিটা হয় বাকি দুটা সাইড কি হ'ব কোৱাচোন বাকি দুটা সাইড কি হ'ব আমাক ইয়াতে কি কৈছে sin থিটা ইকুৱেল 3/5 ইয়াৰে মিনিং কি sin থিটা মানে হয় কি অপোজিট সাইড ডিভাইডেড বাই এটা হাইপোটেনাস অপোজিট সাইড মানে ইয়াৰে যোনটো অপোজিট সাইড আছে এইটো কিমান হ'ব 3 আৰু হাইপোটেনাস হৈ যাব 5 বুজি পালানে এইখিনিলৈকে মই আশা কৰো সকলোৰে ক্লিয়াৰ মই এই যে 3 আৰু 5 লিখিলো ক'ৰ পৰা লিখিলো মই এই sin থিটা ইকুৱেল 3/5 কুৱেশ্যনত দিছে ন কুৱেশ্যনত এইখিনি দিয়া আছিলে তো ইয়াৰ পৰা মই কি কৰিছো 5 আৰু 3 লিখিলো হল আমি ৰেশিওৰ পৰা ভ্যালু কেইটা লিখি দিলো নেক্সট আমি কি কৰিম পাইথাগোৰাছ থিওৰেম ইউজ কৰিম পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি 3 5 দিয়া আছে দুটা বাহু আন বাহুটো উলিয়াব পাৰিম নে নাই আৰামছে পাৰিম
কি কৰিব লাগে 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ কিমান আহিব 4 4ক যদি 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ কৰিলে কিমান আহিব 16 16ৰ ৰুট লৈ দিলে কিমান আহিব 4 আহিব এইটো পাইথাগোৰাছ থিওৰেম ইউজ কৰিছো সিম্পলি কাৰণ আমি কি কৰিছো ৰুট ওভাৰ 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ কৰিছো আমাৰ 4 এনসাৰ আহি গৈছে ওকে জাস্ট এইখিনি তো আমি এতিয়া যেনেকৈ এইটো বাহু গম পাই গলো আমাৰ কোৱেশ্চনত কি কৈছে চোৱাচোন কোৱেশ্চন আমাক কৈছে cos স্কয়াৰ থিটা প্লাস tan স্কয়ার থিটা ডিভাইডেড বাই sin স্কয়ার থিটা আমি এটা cos স্কয়ার থিটা গম পাও নে নাই আৰামছে গম পাও কেনেকৈ গম পাও চোৱা cos স্কয়ার থিটা cos থিটা মানে কি cos থিটা মানে হৈছে লাগি থকা বাহু হৰণ অতিভুজ এটা সাইড ডিভাইডেড বাই হাইপোটেনাস অৰ্থাৎ ইয়াতে আহিব 4/5 হোল স্কয়ার cos স্কয়ার নহয় জানো cos স্কয়ার থিটা cos থিটা স্কয়ার কৰি দিলো নেক্সট আছে tan স্কয়ার থিটা tan স্কয়ার থিটা মানে কি opposite side divided by এটা side মানে 3/4 whole square sin square theta মানে কি কোয়েশ্চনে দিয়া আছে এইটো sin square sin theta মানে 3/4 তো 3/5 divide whole square that's it হৈ গলে এইখিনি সলভ কৰি দিয়া आंसर আহি গল তো টান কোয়েশ্চন হল নেকি এতিয়া তোমালোকে কোৱাচোন ইয়াতে আহি গল 25 ইয়াতে আহি গল 9 ইয়াতে আহি গল 16 ইয়াতে আহি গল 25 ইয়াতে আহি গল 9 তো এইখিনি এটা সলভ কৰি দিয়া ভগ্নাংশ কেইটা आंसर আহি গল মানে আলটিমেটলি মই কি বুজাব বিচাৰি আছো আমাৰ এক্সামত এই যে ভয় খোৱাবৰ কাৰণে এনেকুৱা টাইপৰ লাইন বিলাক লিখি দিয়ে এইটো দেখি কেতিয়াও ভয় নাখাবা যদি আমাক কিবা এটা অনুপাত দিয়া আছে sin থিটা দিয়া আছে cos থিটা দিয়া আছে tan থিটা দিয়া আছে আমি লগে লগে এই ট্ৰায়াঙ্গেলটো ড্ৰ কৰিম ট্ৰায়াঙ্গেলটো ড্ৰ কৰি পেলাই ইয়াৰে তিনিওটা সাইডৰ লেন্থটো উলাই লম ক্লিয়াৰ তিনিওটা সাইডৰ লেন্থ কেনেকৈ উলাম sin থিটা মানে হয় কি আকৌ আগৰ ফলে আহিছো sin থিটা মানে হৈছে অপোজিট সাইড ডিভাইড বাই হাইপোটেনাস তো আমাক যদি sin থিটাৰ ভ্যালু দিয়া থাকে আমি কি কৰিম অপোজিট সাইডৰ ভ্যালুটো লিখি দিম আৰু হাইপোটেনাস লিখি দিম আৰু দুটা বাহু গম পাই গলে আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰিব নোৱাৰিম নি এইটো নহয় জানো পাইথাগোৰাছ পাইথাগোৰাছ থিওৰেমে কি কয় লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ সমান অতিভুজ স্কয়াৰ ঠিক আছে perpendicular square plus base square is equal hypotenuse square তো ইয়াৰ পৰা আমি যদি দুটা বাহু গম পাই যাও থাৰ্ড বাহুটো এনে ওলাব পাৰি এটা তোমালোকে যদি ইয়াতে মন কৰা ইয়াৰে যোনকেইটা sin থিটা cos থিটা tan থিটা এই তিনিটা যে মেইন আমাৰ ৰেশিও আছে এই ৰেশিও তিনিটা আমাক কি দিয়ে এই ৰেশিও তিনিটা সদায় আমাক দুটা সাইড দিব সদায় দুটা সাইড দিব যদি দুটা আমাক ইয়াৰে সাইড দি দিয়া থাকে a b c এই ত্ৰিভুজটোৰ যদি দুটা সাইড আমি গম পাও আমি পাইথাগোৰাছ থিওৰেম ইউজ কৰিব নোৱাৰিম জানো পাৰিম ন নিহন্দেহে পাৰিম বহুত ধুনিয়াকৈ পাৰিম ওকে ডান তো এটা নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ মনত ৰাখিব লগা কথা ইয়াতে আহিব আৰু কিবা আছে নেকি পেৰিমিটাৰ মনত ৰাখিবা sin থিটা যেটো আছে ন sin থিটাটোক যদি উলুটাই দিয়া হয় অৰ্থাৎ আমি যদি sin থিটাটোক ইনভার্স ৰেশিও ক'ব লগা হয় তেতিয়া হলে আমি মনত ৰাখিম cosec থিটা 1/cosec থিটা এটো বেলেগ একো নহয় ইনভার্স ৰেশিও মানে sin থিটাটোক যদি মই কও sin থিটা মানে হৈছে 2/5 2/5 তো cosec থিটা মানে কি হ'ব ইয়াৰে উলুটাটো অৰ্থাৎ 5/2 বুজি পালানে 5/2 cosec থিটা মানে কি হ'ব 5/2 মানে এতিয়ালৈকে sin থিটাৰ আমি যিকেইটা পেৰিমিটাৰ পাইছিলো sin থিটা মানে কি হয় opposite side divided by hypotenuse এটা কি হ'ব cosec থিটা মানে hypotenuse টো ওপৰত যাব opposite টো তলত আহিব বুজি পালানে ইয়াৰে উলুটাটো ইনভার্স ৰেশিও তাৰপিছত cos থিটা মানে কি হয় এটা সাইড ডিভাইড বাই হাইপোটেনাস কিন্তু sec থিটা বুলি কোৱাৰ লগে লগে এইটো উলুটি যাব হাইপোটেনাস ওপৰত এটা সাইড তলত বুজি পালা সকলোৱে বুজি পাইছা তো sin থিটাৰ পাছতে আমি মনত ৰাখিম sec থিটা sec থিটা কি হয় sec থিটা হৈছে 1/cos থিটা মানে cos থিটাৰ উলুটা বা এইটো ভাইস ভার্সা হয় মই যদি কও যে cosec থিটাৰ উলুটা কোন cosec থিটাৰ ইনভার্স ৰেশিও কোন আমি ক'ব লাগিব sin থিটা sin থিটাৰ ইনভার্স ৰেশিও কোন আমি কম cosec থিটা মানে ভালৰ বিপৰীত কি বেয়া বেয়াৰ বিপৰীত কি ভাল এনেকুৱা টাইপৰ কথা অপোজিট এটা আনটোৰ অপোজিট দ্যাটস ইট এটা ইয়াতে আৰু লগতে কি আহিব tan থিটাৰ ইনভার্স ৰেশিও কি তো tan থিটাৰ কাৰণে মনত ৰাখিবা 1/cot থিটা এটা মই 1/cot থিটা কিয় লিখি আছো কোৱেশ্চন আহা নাই নেকি মাইন্ডত 1 লিখি আছো মানে মই আলটিমেটলি কি কৰিছো যদি লোৱা এইটো 2/5 এই 2/5 টো হৈছে tan থিটাৰ ভ্যালু tan থিটাৰ ভ্যালু মই সাপোজ কৈ দিলো ইয়াতে tan থিটা মানে হৈছে 2/5 এটা মই এইটো উল্টাম কি কিবা তো নিয়ম লাগিব ন কিবা তো এটা ৰুল লাগিব তো মই কি কৰো এনেকে লিখো 1/2/5 এনেকুৱাটো হ'ব নোৱাৰে একক মানে 2/5 এৰে হৰণ কৰিছো অৰ্থাৎ 5 টো ওপৰত গুচি যাব তো ফাইনালি আহি যাব 5/2 বুজি পালা আশা কৰো বুজি পালা ধুনিয়াকৈ বুজি পালা ন একদম সিম্পল হয় তো এইকেইটা হৈছে ইনভার্স ৰেশিও ডান সকলোৰে ডান এবাৰ কমেন্ট কৰাচোন যে এইখিনিলৈকে বুজি পাই আছো মই সকলোৰে কমেন্ট অকমান চেক কৰিছো সকলোৱে যোনে যোনে চাই আছে গোটেই কিজনে এবাৰ কমেন্ট কৰা ওকে তো এটা আমাৰ নেক্সট কি আহিব আমি এইখিনিলৈকে বুজি পালো যে sin থিটাৰ উলুটা কি হয় cos থিটাৰ উলুটা কি হয়
এণ্ড টেন থিটাৰ ইনভাৰ্চ ৰেচিঅ' কেইটা কি হয় ইনভাৰ্চ ৰেচিঅ' বুজি পোৱাৰ লগে লগে এতিয়া নেক্সট আমি কি বুজিব লগা থাকিব মইতো তোমালোকক এটা আইডিয়া দিয়ে থৈ দিছো যে আমাৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমাক 60 ডিগ্ৰী দিব আমি এতিয়ালৈকে এইটো কৰিবলৈ কেপেবিলিটি অহা নাই আমাৰ এতিয়ালৈকে ইমানখিনি নলেজ অহা নাই আমি বেচিকখিনি এবাৰ কমপ্লিট কৰি লওঁ তাৰপিছত এইটো আমি বুজি পাই যাম কেনেকে কৰে তাৰ আগতে আমি এইটো সলভ কৰাৰ আগতে আমি অকণমান কথা শিকিব লগা আছে কেনেকুৱা ধৰণৰ কথা আহিব এতিয়া আমি এতিয়ালৈকে কি শিকিলো আমি ৰেচিঅ' কেইটা শিকিলো সাইন থিটা কস থিটা টেন থিটা এইকেইটা ক'ৰ পৰা আহে আমি বুজি পালো এ বি চি ট্ৰাইংগলৰ পৰা আহিব সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰাইংগলৰ পৰা আহিব লগতে আমি কিয় এইকেইটা লিখিব লগা হ'ল কাৰণ আমি দুটা সাইডৰ ৰেচিঅ' পাম আমি পাইথাগোৰাছৰ থিয়ৰেমত আমি তিনিটা সাইডৰ আমাৰ প্ৰয়োজন হয় কিন্তু ইয়াতে দুটা সাইড সাফিচিয়েন্ট হয় নেক্সট আমি ইয়াতে ইম্পৰ্টেন্ট পইণ্টটো আহিব আমাক যদি এক্সামত এনেকুৱা টাইপৰ ভ্যালু দি দিয়ে এইটো এটা মই এনসাৰ দি দিলো যদি এনেকুৱা টাইপৰ কিবা এটা ভ্যালু দি দিয়ে sin থিটা ইকুৱেল কিমান কিবা এটা দিয়া আছে tan থিটা ইকুৱেল কিবা এটা দিয়া আছে আমি কি কৰিব পাৰো সিম্পলি এই sin থিটাৰ ভ্যালুটো বা tan থিটাৰ ভ্যালুটো আমি ইউজ কৰি পেলাই আমি ইয়াতে এটা সমকোণী ত্ৰিভুজ ড্ৰ কৰিলো ইয়াতে ভ্যালু কেইটা লিখিলো পাইথাগোৰাছ থিয়ৰেম ইউজ কৰি থাৰ্ড সাইডৰ ৰেচিঅ'টো ওলাই লওঁ আৰু থাৰ্ড সাইডৰ ওলোৱাৰ পাছত আমি এই cos থিটা tan থিটা sin থিটা গোটেই কেইটা ভ্যালু বহাই দিম আমাৰ এনসাৰটো ইজিলি ওলাই আহিব এইটো এটা মেথড নেক্সট আমাৰ কি মেথড আহিব পাৰে নেক্সট আমাৰ মেথডটো আহিব বা কুৱেশ্যনটো কেনেকুৱা আহিব আমাক ডিগ্ৰী দিব ঠিক আছে আমাক উলিয়াব দিব sin 150 ডিগ্ৰী উলিওৱা লাগি গ'ল নে য'তটো এতিয়া বুজি পাই আছা আমাক যেতিয়ালৈকে কুৱেশ্যন এক্সামত এনেকুৱা দিব ধৰি লোৱা আমাক এটা এক্সামত কুৱেশ্যন দিলে এটা এনেকে ত্ৰিভুজ এটা আছে এই ত্ৰিভুজটোৰ এটা কোণ হৈছে 90 ডিগ্ৰী সমকোণ আৰু লগতে কৈ দিলে ত্ৰিভুজটোৱে ওপৰৰ পিনৰ পৰা 60 ডিগ্ৰী কোণ কৰি আছে 60 ডিগ্ৰী কোণ কৰি আছে লগতে আমাক ক'লে যে এই ত্ৰিভুজটোৰ যোনটো হাইপোটেনাছ আছে হাইপোটেনাছটো হৈছে 5 তেতিয়াহ'লে তোমালোকে উলিওৱা যে ত্ৰিভুজটোৰ বেছ কিমান এনেকুৱা এটা কুৱেশ্যন দিলে এইটো কি কৰিবা এনেকুৱা কুৱেশ্যন সলভ কৰাৰ কাৰণে এইটো কুৱেশ্যন আমি ধৰি লোৱা এতিয়া আমি কি কৰিব লাগে আমি উলিয়াব লাগে এইটো সাইড ন এইটো মই x বুলি কৈ দিলো এইটো হৈছে কোণটোৰ পৰা কি এই যোনটো এংগল আছে এংগলটোৰ এইটো হৈছে অপোজিট সাইড আৰু এইটো হাইপোটেনাছ আমি এনেকুৱা এটা ৰেচিঅ' ল'ব লাগে এনেকুৱা এটা ৰেচিঅ' যিটো অনুপাতে ইহঁত দুটাৰ মাজৰ ৰিলেশ্যন বুজায় বুজি পালা আমাক যদি কয় যে অপোজিট সাইডটো উলিওৱা আমি এনেকুৱা এটা ৰেচিঅ' ল'ব লাগিব যিটো অনুপাতে ইহঁত দুটাৰ মাজৰ পাৰ্থক্য মানে তুলনা কৰে ইহঁত দুটাৰ মাজৰ ৰিলেশ্যনটো বুজায় এতিয়া যেনেকুৱা আমি যদি sin থিটা cos থিটা tan থিটা cosec sec cot এই যিকেইটা আছে এই গোটেই কেইটা যদি আমি যদি তুলনা কৰো আমি ইয়াতে দেখিম যিটো অপোজিট সাইড আছে আৰু যিটো এটাচ সাইড আছে অপোজিট সাইড আৰু ইয়াতে আছে এটাচ সাইড আৰু যিটো হাইপোটেনাছ তাৰে অপোজিট সাইড আৰু হাইপোটেনাছৰ ৰিলেশ্যন কোনে দিয়ে আমাক ৰিলেশ্যনটো দিয়ে sin 60 এ তো আমি ইয়াতে যদি লিখি দিও যে sin 60 ডিগ্ৰী ইজ ইকুৱেল কিমান হ'ব ইজ ইকুৱেল হ'ব অপোজিট সাইড অৰ্থাৎ x ডিভাইডেড বাই 5 বুজি পালা x ডিভাইডেড বাই 5 এটা sin 60 ডিগ্ৰীৰ ভ্যালু কিমান sin 60 ডিগ্ৰীৰ ভ্যালু হৈছে √3/2 ঠিক আছে তো ইয়াতে মই লিখিলো x বাই 5 এটা যদি এইখিনি মই সলভ কৰি দিও x ইকুৱেল কিমান আহিব x ইকুৱেল আহিব 5√3 ডিভাইডেড বাই 2 তো x ৰ ভ্যালুটো আমি গম পাই গলো ঠিক আছে আলটিমেটলি আমি অপোজিট সাইডটো কি কৈ দিম 5√3 ডিভাইডেড বাই 2 অপোজিট সাইড হৈ গল এইটো দ্যাটস ইট তো আলটিমেটলি কথাটো এনেকুৱা আমাৰ যেতিয়া এক্সামত এনেকুৱা কুৱেশ্যন আহিব য'ত এটা এংগল দিয়া আছে আৰু লগতে এটা সাইড দিয়া আছে আমি বেলেগ এটা সাইড উলিয়াব দিছে আমি পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিব নোৱাৰো আমি ইয়াতে কি কৰিম আমি ইয়াতে ত্ৰিগোণমিতিক ৰেচিঅ' ইউজ কৰিম আমি ত্ৰিগোণমিতিৰ এনেকুৱা এটা অনুপাত ইউজ কৰিম যিটো অনুপাতে আমাক যিটো উলিয়াব দিছে আমাক যেনেকৈ ইয়াতে উলিয়াব দিছে অপোজিট সাইড তো আমি অপোজিট সাইড আৰু হাইপোটেনাছৰ যোনটো ৰিলেশ্যন আছে সেই ৰিলেশ্যন থকা ৰেচিঅ'টো ইউজ কৰিম আমি cos থিটা ইউজ নকৰো cos থিটা কি কয় cos থিটাই ক'ব এটা সাইড লগ হৈ থকা বাহু আৰু হাইপোটেনাছ আমি tan থিটাও ইউজ নকৰো tan থিটাই কি ক'ব এটা সাইড আৰু অপোজিট সাইড কিন্তু এটা সাইডও গম নাপাও অপোজিট সাইডও গম নাপাও উলিয়াবতো নোৱাৰো ন tan থিটা ইউজ কৰি আমি sin থিটা ইউজ কৰিম আমি জানো sin থিটা ইউজ কৰিলে কি হ'ব sin 60 ডিগ্ৰী আছে আৰু লগতে x ইয়াতে x আছে আৰু হাইপোটেনাছৰ ভ্যালু গম পাও তো ডাইৰেক্টলি আনসাৰ ওলাই আহিব এটা তোমালোকৰ মাইন্ডত আহিছে যে sin 60 ৰ মানটো ক'ৰ পৰা আহিল তো ইয়াৰ পৰা মনত ৰাখিবা ইয়াৰ কাৰণ টেবুল এখন আছে এইটো ক্লাছ 10 ৰ মেথছতো আছে তো মই টেবুলখন ইয়াতে অকমান লিখি দিছো যে যেতিয়া আমাৰ sin থিটাৰ কথা আহিব sin cos tan এই তিনিটা বহুত বেছি ইম্পৰ্টেন্ট হয় তো sin থিটাৰ কাৰণে আমাৰ কেইটামান ভ্যালু আছে যিকেইটা আমি জানো যেনেকৈ 0 ডিগ্ৰী আছে 30 ডিগ্ৰী আছে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী সকলোকে এডভাইস দিও সকলো এটা কাম কৰিবা মই কেইটামানটো লিখি দিম তোমালোকে গুগল কৰিলে পাই যাবা ঠিক আছে ভ্যালু অফ ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ছ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী এনেকৈ টাইপ কৰি দিম এনেকৈ টাইপ কৰি দিবা আহি যাব বা মুখেৰে ক'লেও হ'ব বা ক্লাছ 10 ৰ মেথছখন যদি চোৱা তাতো লিখা আছে এইখিনি ধুনীয়াকৈ নোট বনাই থৈ দিবা এতিয়া যদি মই কওঁ sin 0 ডিগ্ৰীৰ মান কিমান sin 0 ডিগ্ৰীৰ ভ্যালু আহিব sin 0 ডিগ্ৰী বুলি ক'লে আহিব 0 sin 30 ৰ মান আহিব হাফ
এইকেইটা মুখস্থ কৰি থলে হ'ল এতিয়া আৰু মানে বুজোৱাৰ প্ৰয়োজন নাই এতিয়া বুজালে আৰু বহুত টাইম গুচি যাব sin 45 1/√2 এইটো আহিব √3/2 এইটো আহিব 1 ঠিক আছে এইখিনি হ'ল ভ্যালু এইখিনি হৈছে sin 0 ডিগ্ৰী মানে এক্সামত কি হয় এক্সামত যেতিয়ালৈকে আমাৰ এনেকুৱা 60 ডিগ্ৰী থাকিব 30 ডিগ্ৰী থাকিব আমাৰতো এডিআৰি 30 60 45 এইবিলাকে থাকিব এটা বাহিৰত নাই বাট ষ্টিল মই শিকাই দিম এটা 60 ডিগ্ৰী থাকিল বা 30 ডিগ্ৰী থাকিল 45 ডিগ্ৰী থাকিল আমাৰ কাৰণে ইজি আমাৰ কাৰণে বহুত ইজি কিয় ইজি আমি ইয়াতে ভ্যালু কেইটা গম পাওঁ ন sin 0 ডিগ্ৰী কিমান sin 30 ডিগ্ৰী কিমান sin 45 কিমান sin 60 ডিগ্ৰী কিমান sin 90 কিমান গোটেইকেইটা গম পাওঁ আমি গম কোনটো নাপাওঁ আমি গম নোপোৱা বস্তু আছে আমি গম নোপোৱা বস্তুটো হৈছে আমি ইয়াতে যদি আমাক কয় sin 150 ডিগ্ৰী উলিওৱা লাগি গল ন য'ত খোলা লাগি গল এইটো হলে কি কৰিবা এইটো হলে আমি এতিয়া এক্সামত আৰু মূৰ ঘূৰাল আমাৰ মূৰ ঘূৰাই দিলে আকৌ আমি ইমানখিনি বুজিলো তাৰ পাছত আমাৰ মূৰ ঘূৰাই দিছে তাৰ কাৰণটো হৈছে আমি sin 150 ডিগ্ৰী আমি নাজানো আমি কি জানো আমি জানো অকল 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 ডিগ্ৰী তো ইয়াৰ কাৰণে আমাৰ হাতত এটা টেকনিক আছে আমি সেই টেকনিকটোৰে এনেকুৱা ধৰণৰ যিমান বিলাক ডাঙৰ ডিগ্ৰী আছে অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ যদি কোনোবা এটা কোণ ডাঙৰ হয় সেই কোণটোক আমি কনভাৰ্ট কৰি ল'ব পাৰো কেনেকে কনভাৰ্ট কৰো কনভাৰ্ট কৰাৰ এটা টেকনিক আছে টেকনিকটো মই শিকাম সো চিন্তা নাই অকমান টাইম খায় আমি কি কৰো 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় সেইটোক আমি 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবিলাক আমি কনভাৰ্ট কৰিব পাৰো আৰু যেতিয়া কনভাৰ্ট কৰাই দিও লগে লগে কি হয় সেইটো এনেকুৱা এটা ভ্যালু পাই যাও যিটো আমাৰ যিটো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰী এইকেইটাৰ মাজতে কোনোবা এটা আহে সো সবে আমাৰ ডাইৰেক্টলি এনসাৰ আহে ওকে তো এতিয়া এইটো কেনেকে কনভাৰ্ট কৰে এইটো অকমান পাছত কথা পাতি আছো প্ৰথমতে আমি গম পাব লাগিব যে sin 60 ডিগ্ৰী বুলি কোৱাৰ লগে ইয়াতে যিকেইটা ভ্যালু লিখিলো এই যে বাকি কেইটাৰ কি আহিব কছৰ কি আহিব কছৰ কাৰণে মনত ৰাখিবা ইয়াতে যিকেইটা লিখিছে সেইকেইটা উলুটাকৈ লিখি দিয়া অৰ্থাৎ লাষ্টৰ পৰা ইয়াতে লিখি যোৱা 1 √3/2 1/√2 লগতে ইয়াতে আহিব হাফ আৰু লগতে ইয়াতে আহিব 0 এতিয়া নেক্সট আমাৰ tan থিটা মানে কি হয় তো tan থিটা মানে তোমালোকক মই অলৰেডি মনত লিখাইছো চাগে লিখোৱা নাই এইটো লিখি লোৱা tan থিটা মানে কি হয় তো tan থিটা মানে এটা বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট এটা আহিব আৰু এই পইণ্টটোৱে হৈছে আমাৰ ট্ৰিগনোমেট্ৰিৰ এটা বহুত বেছি ক্ৰুচিয়েল পইণ্ট টাইপ এইটোৱে বহুত বেছি বস্তু কেলা সহজ কৰি দিছে বহুতখিনি বস্তু আমাৰ কাৰণে ইজি কৰি তুলিছে tan থিটা মানে হৈছে sin থিটা ডিভাইডেড বাই cos থিটা মানে tan থিটা ৰেশিওটো একচুয়ালি বেলেগ একো নহয় এইটো sin থিটা আৰু cos থিটাৰ মিক্সাৰ ঠিক আছে sin থিটা ডিভাইডেড বাই cos থিটা কৰিলে tan থিটা ওলাই আহে তো আমি যদি ইয়াতে tan থিটাৰ ভ্যালু উলিয়াব লগা হয় tan 0 ডিগ্ৰীৰ প্ৰয়োজন হ'ল আমি কি কৰিম sin 0 ডিগ্ৰী cos 0 ডিগ্ৰী অৰ্থাৎ 0 ডিভাইডেড বাই 1 একেৰে শূন্য হৰণ কৰিলে কিমান বাৰ যাব ইনফাইনাইট টাইম যাব হয় না একেৰে শূন্য হৰণ কৰিলে ইনফাইনাইট নহয় দে 0 টাইম যাব এইটো হৰণ কৰি চাব পাৰা এইটো 0 একেৰে হৰণ কৰি 0 গুণ 0 দ্যাটস ইট হৈ গল দ্যাটস ইট ওকে একেৰে শূন্য হৰণ কৰিলে যাব কিন্তু যদি আমি শূন্যৰে যদি একো হৰণ কৰো তেতিয়াহলে ইনফিনিটি আহিব 0 1 গুণ 0 1 এটা ৰৈ গল আকৌ 0 1 গুণ 0 আকৌ 1 এটা ৰৈ গল আকৌ 0 1 গুণ 0 আকৌ 1 এটা ৰৈ গল এবাৰ 0 9 গুণ দি দিয়া 0 9 গুণ 0 আকৌ 1 এটা ৰৈ গল তো সেইকাৰণে কি হয় শূন্যৰে যদি কাৰোবাক হৰণ কৰা হয় তেতিয়াহলে এইটো ইনফাইনাইট বুলি কোৱা হয় বুজি পালানে ইনফাইনাইট কাক কিয় কোৱা হয় তাৰ ৰিজন এইটো হয়তো হৰণ কৰি যায়ে থাকিব পাৰিম ন কাৰণ ৰিমাইন্ডাৰ শূন্য আহি থাকিব ভাগে কিবা এটা ৰৈয়ে যাব তো ইয়াতে 0 আহি গল এইটো হৰণ কৰিলে কি হ'ব 2 হৰণ গুচি যাব 1/√3 1 আহি যাব এইটো কিমান আহিব √3 আহি যাব আৰু এইটো আহি যাব ইনফিনিটি ক্লিয়াৰ এইখিনিয়ে কথা তো আলটিমেটলি মই তোমালোকক কি শিকালো মই তোমালোকক আজি কৰালো যে tan থিটা মানে কি হয় tan থিটা মানে হৈছে sin থিটা বাই cos থিটা tan থিটা মানে কি হয় sin থিটা বাই cos থিটা sin থিটাৰ ভ্যালু কেইটা তোমালোকে মনত ৰাখিব লাগে 0 হাফ 1/√2 √3/2 1 আৰু এইকেইটা মনত ৰাখাৰ লগে লগে আলটিমেটলি তোমালোকে ডাইৰেক্টলি cos থিটা উলিয়াব পাৰিবা cos থিটাটো কি হয় উলুটাকৈ লিখিলে হ'ল উলুটাকৈ লিখিলে 1 √3/2 1/√2 হাফ আৰু 0 আৰু লগতে tan থিটা বুলি ক'লে কি আহিব 0 1/√3 1 √3 আৰু ইনফিনিটি ঠিক আছে ইনফিনিটি বুলি কম তো মানে এইটো সংখ্যাবদ্ধ নহয় একচুয়ালি যিমান বাৰ কৰা হৰণ আহিয়ে থাকিব ইনফাইনাইট নেক্সট আমাৰ কি আহিব tan থিটাৰ পাছত আমাৰ কি আহিব ইয়াতে তোমালোকে cosec থিটা লিখিব পাৰা এটা cosec থিটাৰ কাৰণে মই শিকাব লাগিব নেকি নালাগে ন cosec থিটা কি হয় cosec থিটা sin থিটাৰ ইনভাৰ্স ৰেশিও মানে sin থিটাৰ যিটো ভ্যালু আছে এইটো উলুটাই দিয়া এইটো শূন্য আছে শূন্যৰ তলত কোন আছে একো নথকা মানে 1 আছে এইটো উলুটাই দিলে কি হ'ব 1/0 1/0 মানে শূন্যৰে যেতিয়া একো হৰণ কৰিম কিমান বাৰ যাব ইনফাইনাইট হৈ গল বুজি পালানে ইয়াৰে হাফ আছে নহয় এইটো উলুটাই দিলে কি হ'ব 2 হৈ যাব ইয়াৰে 1/√2 উলুটাই দিলে √2 হৈ যাব ইয়াৰে √3/2 উলুটাই দিলে 2/√3 হৈ যাব তো আলটিমেটলি কথাটো কেনেকুৱা ইয়াতে 1 উলুটাই দিলে 1 থাকিব আমি
আমি জাস্ট মনত কি ৰাখিব লাগে এতিয়া তোমালোকে নিজে ফিল কৰিছা যে আমি মনত ৰাখিব লাগে অকল এটা কিন্তু আমি ভয় খাই আছিলো সৰুৰ পৰাই আমি অকল মনত ৰাখিব লাগে প্ৰথম 6টা তাৰপিছত সেইকেইটা ওলোটাকৈ লিখিম তাৰপিছত tan θ = sin θ / cos θ তাৰপিছত cosec θ = এইটো ওলোটাই দিম sec θ = কি হ'ব sec θ = আমি যদি উলিয়াব লাগে আমি cos θ ওলোটাম ন এবাৰ cos θ ওলোটাই দিম বা আমি কি কৰিব পাৰো ইয়াতে যিখিনি লিখিছো এইখিনি ওলোটাকৈ লিখি আহা 1 2 লিখা ইয়াতে then 2/√3 ইয়াতে লিখা তো এনেকুৱা মানে আলটিমেটলি বস্তুখিনি সহজ তো ইয়াতে লিখিম আমি √2 ইয়াতে লিখি দিলো 2 আৰু ইয়াতে আহি গ'ল ইনফাইনাইট ঠিক আছে মই ইয়াতে যোনটো cosec θ আছিল এইটো ওলোটাকৈ লিখিছো দেন আমি কি কৰিব পাৰো আমি ইয়াতে tan θ ৰ পৰা আমি কি উলিয়াব পাৰিম cot θ তো cot θ টো তোমালোকৰ হোমৱৰ্ক থাকে cot θ ৰ কাৰণে কি কৰিবা tan θ টো ওলোটাই দিবা অৰ্থাৎ এইটো বস্তু ওলোটাবা এইটো 0/1 আছে ন এইটো ওলোটাই দিলে কি হ'ব 1/0 অৰ্থাৎ ইনফাইনাইট আহিব এটা কৰি দিলে এইটো 1/√3 ওলোটাই দিলে কি হ'ব √3 আহিব আলটিমেটলি আহিয়ে গ'ল এইটো 1 আহিব এইটো কৰি দিয়া তোমালোকে আৰু বাকিখিনি তোমালোকে কৰিবা এটা তোমালোকৰ কনফিউজন ক'ত আহিব এইটো ওলোটাই দিলে কি হ'ব তো এইটোক তোমালোকে ওলোটাব নোৱাৰা এইটোক তোমালোকে একো কৰিব নোৱাৰা তো তোমালোকে কি চাব লাগিব cot θ মানে হয় কি cot θ মানে হৈছে যেনেকৈ তোমালোকক মই অকনমান আগতে মেনচন কৰিলো sin θ = sin θ নহয় সৰি যেনেকৈ তোমালোকক অকনমান আগতে মনত ৰখালো মই tan θ = হৈছে sin θ / cos θ ৰখাইলো নে sin θ / cos θ অকনমান আগতে তোমালোকে গুৰুত্ব দিছিলা এটা ঠিক তেনেদৰে যদি মই cot θ বুলি কওঁ cot θ হয় কি cot θ হৈছে tan θ ৰ ইনভাৰ্স ৰেশিও মানে tan θ যিটো ৰেশিও আহিব তাৰ উল্টা tan θ অহা ৰেশিওটোৰ উল্টা কৈছিলো ন tan cos তো উল্টা হলে ইয়াতে কি আহিব ইয়াতে আহিব cos θ / sin θ বুজি পালা তো ইয়াতে যদি মই কওঁ ইনফিনিটি তো উল্টাব নোৱাৰো তো মই কি কৰিম cos θ / sin θ কৰিম ন cos θ এইটো 0 ডিভাইডেড বাই কি sin θ 1 0/1 মানে কি একেদি শূন্য হৰণ কৰিলে শূন্য পা যাব তো ইয়াতে কিমান আহিব 0 আহি যাব বুজি পালা সাগৰো ক্লিয়াৰ একদম ক্ৰিস্টেল ক্লিয়াৰ হৈ গৈছে গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পালা তো আলটিমেটলি আমি এই টেবুলখন উলিয়াটো আমাৰ কাৰণে ডাঙৰ কাম নহয় আমাক যেতিয়ালৈকে এক্সাম হয় আমাক এনেকুৱা টাইপৰ ভ্যালু দিব 60 ডিগ্ৰী 45 ডিগ্ৰী 30 ডিগ্ৰী আমাৰ কাৰণে সেইটো কুৱেশ্যন সলভ কৰাটো বাও হাতখনৰ খেল হয় না এনেকুৱা টাইপৰ কথা আমাক যদি এটা সাইড দিয়া থাকিব আমাক যদি এটা কোণ দিয়া থাকিব আমি এনেকুৱা এটা ত্ৰিগোণমিতিক ৰেশিও ইউজ কৰি আমাক যিটো সাইড উলিয়াব দিছে সেইটো যাতে আমাৰ ওলাই যায় এতিয়া ইয়াতে মোক ওলাব দিছিলে অপোজিট সাইড তো মই sin θ ইউজ কৰিছো মই ইয়াতে sin θ নকৰি পেলাই মই cosec θ পাৰিলোহেঁতেন cosec θ কি কয় cosec θ তোমালোকে মনত কৰাচোন cosec 60 ডিগ্ৰী cosec 60 ডিগ্ৰী কি কয় cosec θ ৰ জায়গাত মই ইয়াতে 60 ডিগ্ৰী দি দিলো cosec 60 ডিগ্ৰী আমাক কয় এই যিটো এংগল আছে এংগলটোৰ যিটো হাইপোটেনাস আছে হাইপোটেনাসটো ওপৰত আহিব ন কাৰণ sin θ ৰ উল্টা চোৱা sin θ কি কয় sin θ কয় কোণৰ অপোজিট সাইড ডিভাইডেড বাই হাইপোটেনাস তাৰ উল্টা কোন cosec θ মানে অপোজিট সাইডটো আহিব তলৰ অপোজিট সাইড আৰু ওপৰত কি হাইপোটেনাস ইয়াতে কিমান আছে 5 আছে এটা নেক্সট cosec 60 মানে হয় কি তো cosec 60 মানে ইয়াতে চাই লোৱাচোন cosec এইটো cosec ৰ 60 ডিগ্ৰী 2/√3 যিহেতুকে sin 60 ডিগ্ৰী মান √3/2 সেইটো উল্টা ন 2/√3 তো 2/√3 মই ইয়াতে ভ্যালুটো ৰাখি দিও তো এটা যদি মই 2/√3 ৰাখি দিও কিমান হ'ব 2/√3 = 5/x এটা x টো এইপিনে লৈ আনিলো আৰু বাকিখিনি ক্ৰস মাল্টিপ্লাই কৰি দিয়া x টো ওপৰত গুচি গ'ল x আহি গ'ল এইটো 5 ৰ লগত √3 পূৰণ হৈ গ'ল 5√3 আৰু লগতে এই 2 টো তলত আহি গ'লে 2 হৰণ অৰ্থাৎ 5√3/2 চোৱা ইয়াতে যিটো ভ্যালু আহিছে ইয়াতেও সেম ভ্যালু আহিছে মানে আলটিমেটলি ভ্যালুটো সেমে আহিব আমি জাস্ট এনেকুৱা এটা ৰেশিও ইউজ কৰিব লাগে যাতে আমাক যিটো উলিয়াব দিছে আৰু যিটো অপোজিট সাইড বা হাইপোটেনাসৰ কথা কৈছো হাইপোটেনাস আৰু যিটো উলিয়াব দিছে সেইটো যাতে আমাৰ ৰেশিওটো আমাৰ ধৰিব পাৰো আৰু তাৰ কাৰণে আমি কি মনত ৰাখিম তাৰ কাৰণে আমি মনত ৰাখিব লাগে এইকেইটা ঠিক আছে sin θ মানে হয় কি sin θ মানে অপোজিট সাইড বা হাইপোটেনাস cosec θ মানে কি ইয়াৰে উল্টাই দিলে যোনটো আহিব এইটো cosec θ cos θ মানে কি cos θ মানে এটা সাইড ডিভাইড বাই হাইপোটেনাস আৰু এইটো উল্টাই দিলে কি আহিব এইটো উল্টাই দিলে sec θ tan θ মানে কি অপোজিট সাইড ডিভাইড বাই এটা সাইড আৰু এইটো উল্টাই দিলে cot θ তাৰ লগতে আমি কি মনত ৰাখিম sin θ tan θ = sin θ / cos θ ওকে tan θ কি হ'ব sin θ / cos θ ঠিক তেনেদৰে cos θ কি হ'ব cos θ / sin θ ওকে এইখিনি বস্তু আমি এতিয়া শিকিলো এতিয়া আমি শিকিব লগা আছে আমি 60 ডিগ্ৰী হলে কেনেকে এনসার ওলাব লাগে আমি ইয়াতে এই এক্সাম্পলটো থ্ৰুৰে গোটেইখিনি শিকিলো cosec 60 sin 60 তোমালোকে 30 ডিগ্ৰী দিলেও পাৰিবা 40 ডিগ্ৰী দিলেও পাৰিবা যদি এক্সামত এনেকুৱা সিচুৱেশন আহে কেতিয়াবা তোমালোকে পাই গলা sin -45 ডিগ্ৰী এতিয়া কি কৰিবা তো এনেকুৱা থাকিলে ভয় নাখাবা মাইনাসটো আগত লৈ আনিবা -sin 45 ডিগ্ৰী -sin 45 এতিয়া sin 45 ৰ ভ্যালু কিমান এটো হৈছে 1/√2 ঠিক আছে 1/√2 বহাই দিলো মই তো 1/√2 বহাৰ লগে লগে ইয়াৰে আগত মাইনাস সিম্বলটো আহি যাব অৰ্থাৎ -1/√2 এইখিনি কথা বেলেগ একো নাই ইয়াতে তোমালোকে নিগেটিভ সাইন দেখিলে বোলে ভয় খালো এনসার ওলাব নোৱাৰিলো এইবিলাক নকৰিবা বিন্দাস কৰিবা ওকে ডান
হল এটা নেক্সট প্ৰবলেমটো আমাৰ আগত এতিয়া আহি পৰিল আমাক যেতিয়ালৈকে এনেকুৱা ধৰণৰ সিচুৱেশন দি থাকিব আমাৰ কাৰণে এইবিলাক কুৱেশ্যনক আমি খাতিৰেই নকৰো আমাক যেতিয়ালৈকে ইয়াতে দি থাকিব 30 ডিগ্ৰী ইয়াতে আমাক অপজিট সাইডটো যেতিয়া দিব 4 আমাৰ কাৰণে এইটো কুৱেশ্যনেই নহয় আমাক উলিয়াব দিছে হাইপোটেনাছ ধৰি লোৱা ডাইৰেক্ট উলাই দিম আমি ইয়াতে কি লম আমি কি ৰেশিও লম ইয়াতে তোমালোকে ভাবি পেলাই কৰিবা ইয়াতে কি এনেকুৱা ৰেশিও লম যাতে এইটো এনসাৰ ওলাই কিন্তু আমাৰ প্ৰবলেমটো কেতিয়া ক্ৰিয়েট হ'ব যদি হে ইয়াতে 30 ডিগ্ৰী নিদি পেলাই ইয়াতে যদি এনেকুৱা এটা এংগল দি দিয়ে ইয়াৰে ধৰি লোৱা তোমালোকক কৈ দিলে এইটো হৈছে থিতাটো হৈছে 150 ডিগ্ৰী এতিয়া তোমালোকে ভাবি আছা এইটো কেনেকৈ পসিবল 150 ডিগ্ৰী কেনেকৈ পসিবল এইটো পসিবল তো নহয় 150 ডিগ্ৰী আৰু হোল বুলি ধৰি লোৱা ঠিক আছে পসিবল হোল কিবা কাৰণ 90 ডিগ্ৰীতকৈ ডাঙৰ আমাক দি দিলে ঠিক আছে এইটো বাৰু এইটো কিছুমান ক্ষেত্ৰত চাবলৈ গ'লে পসিবল নহয় কিন্তু ধৰি লোৱা দি দিলে কি কৰিবা এতিয়া এইটো কাৰণে এতিয়া চোৱা তোমালোকে ভাবি আছা যদি এটা ট্ৰায়াঙ্গল হয় এটা কোণ যদি 150 এইটো 90 ডিগ্ৰী আছেই এইটো 90 ডিগ্ৰী আছে এইটো যদি 90 ডিগ্ৰী হয় বাকি দুটা কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু সেই কাৰণেহে আমি কি শিকো সেই কাৰণে আমি যদি তোমালোকে মন কৰা এই টেবুলখনত আমি 90 লৈকে শিকিছো বুজি পালানে আমি 90 ডিগ্ৰী লৈকে কিয় শিকিলো তাৰ কাৰণটো হৈছে যদি এটা সমকোণী ত্ৰিভুজৰ কথা কওঁ তাৰ এটা কোণ 90 ডিগ্ৰী থাকে ন অবভিয়াসলি বাকি সাইড দুটা কি হ'ব বাকি এংগল দুটা 90 ডিগ্ৰীতকৈ সৰু হ'ব 1 ডিগ্ৰী হলেও সৰু হ'ব কাৰণ বুজি পাইছা সকলোৱে কাৰণ চোৱা মই যদি এইটো এটা ডায়াগ্ৰামৰ কথা কওঁ মই যদি তোমালোকক এটা নেক্সট এটা এক্সাম্পল দিবলৈ ইয়াতে চেষ্টা কৰো এইটো এটা সমকোণী ত্ৰিভুজ ক্লিয়াৰ এইটো এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ এইটো কোণ হৈছে 90 ডিগ্ৰী এতিয়া মানে এই দুটা কোণৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী কাৰণ টোটেলটো 180 হ'ব ন টোটেল কিমান হ'ব টোটেল 180 হ'ব কাৰণ এটা কথাটো হ'ল যদি এই কোণটো যদি 1 ডিগ্ৰীও হয় এইটো কিমান হ'ব 89 হয় না কাৰণ এই দুটাৰ যোগফল 90 ডিগ্ৰী 90 প্লাস 90 এতিয়াহে 180 হ'ব এটা আলটিমেটলি মৰেল অফ দা ষ্টৰী কেতিয়াও এইটো কোণ হোক বা এইটো কোণ হোক 90 ডিগ্ৰী হ'ব সহজত নোৱাৰে 90 ডিগ্ৰী হ'বই নোৱাৰে কাৰণ এইটো 0 হৈ যাব আৰু এইটো কোণ যদি 0 হয় আলটিমেটলি এংগলটো এই এনেকুৱা হ'ব বুজি পালানে এটা লাইনৰ ওপৰতে ওভাৰলেপ কৰিব কাৰণ এইটো 0 ন তেতিয়াহ'লে কি হ'ব এই দুটা কোণ 90 ডিগ্ৰী টাইপ হ'ব তো এইটোতো এটা ত্ৰিভুজ নহ'লেই ক'ব গ'লে হয় নে নাই এটা ত্ৰিভুজেই নহ'ল তো আলটিমেটলি কথাটো হ'ল এই দুটা কোণ 90 ডিগ্ৰীতকৈ সৰু থাকে আৰু সেই কাৰণে আমাৰ কি হয় আমাৰ যিখন এখন টেবল আছে ইয়াতে 0 পৰা 90 ডিগ্ৰীলৈকে আমি পঢ়ো কিন্তু এক্সামত কেতিয়াবা আমাক কি কৰে আমাক ট্ৰিকটো সুধে আমাক ক্যালকুলেশন কৰিব তোমালোকে জানা নে নাই এইবিলাক চেক কৰে তো আমাক কি ক'ব আমাক sin 150 ডিগ্ৰীও দি দিব তো কি কৰিম এতিয়া তো এইটো বস্তু সলভ কৰাৰ কাৰণে আমাৰ দুটা কনসেপ্ট শিকিব লাগিব দুটা আছে দুটা থিওৰেম টাইপৰ বস্তু আছে দুটা বস্তু আছে একদম ইজি বস্তু ভালদৰে ফোকাস কৰিলে ডাইৰেক্টলি ওয়ান শটত বুজি পাবা তো সেই দুটা বস্তু বুজি পোৱাৰ লগে লগে আমি এইটো ইজিলি ক'ব পাৰিম তো কথাটো হ'ল আমি এতিয়া শিকিব লাগিল সংখ্যা ৰেখাৰ কথা ঠিক আছে এক্সিস x এক্সিস আৰু y এক্সিস x ড্যাশ এইটো আহিব y আৰু y ড্যাশ ঠিক আছে এই x এক্সিস আৰু y এক্সিসৰ কথা শিকিব লাগিল ইয়াতে আমাৰ ক'বলৈ গ'লে ইয়াতে চাৰিটা কোৱাড্ৰেন্ট আছে ঠিক আছে ইয়াতে এইটো হৈছে ফাৰ্স্ট কোৱাড্ৰেন্ট এইটো হৈছে সেকেন্ড কোৱাড্ৰেন্ট এইটো হৈছে থাৰ্ড কোৱাড্ৰেন্ট ঠিক আছে আৰু এইটো হৈছে ফোর্থ কোৱাড্ৰেন্ট তোমালোকে চাগে ক্লাস 10 ত এটা বৰ বেছিকৈ ফেমাস ৰুল এটা শিকিছিলা বহুত ফেমাস এইটো মানে নোকোৱা টিচাৰ নাই বা এইটো নুশুনা নাই একদম নোৱাৰা ষ্টুডেন্টটো জেনাৰেলি এইটো ৰুল শিকিয়ে যায় শিকি যায় মানে বুজি নাপায় কিন্তু নামটো শুনি যায় ASTC আসাম স্টেট ট্রান্সপোর্ট কর্পোরেশন এটা ইয়াতে যোনটো ASTC আছে এটোৰ মিনিং কি এইটোৱে কি ডিটারমাইন কৰিব সদায় মনত ৰাখিবা এই যিকেইটা কোৱাড্ৰেন্ট আছে ইয়াৰেও কিবা কিবি মিনিং আছে ঠিক আছে ইয়াৰে বহুত কিবা কিবি মিনিং আছে কিন্তু মই একদম শৰ্টত তোমালোকে নোট কৰি লিখি ৰাখিবা লাগিলে যাতে নেক্সট টাইম পাহৰি নোযোৱা মই একদম শৰ্টত কথাখিনি কৈ দিছো এই যে sin 150 ডিগ্ৰী আছে এইটোক আমি কনভার্ট কৰিব লাগিব এনেকুৱা এটা কোণলৈকে যিটো কোণ 90 ডিগ্ৰী বা তাতকৈ সৰু হয় কেনেকৈ কনভার্ট কৰিম আমি কি কৰিম আমি এই 150 টো 90 ৰ গুণিতক প্লাস মাইনাস কিবাহত লিখিম মানে মোরাল অফ দা স্টোরি এটো হৈছে স্ট্যান্ডার্ড ফর্মেট স্টার মার্ক কৰি পেলাই লিখিছো আমি এই বস্তুটো sin আমি এনেকৈ লিখিম 90 ইনটু k প্লাস মাইনাস থিটা বুজি পালানে আমি এনেকুৱা এটা ফৰ্মেটত লিখিম আমি এই 150 টো ভাঙি পেলাই লিখিম 150 টো ভাঙি দিম আমি কি কৰিম 90 লগত কিবা এটা পূৰণ কৰিম কৰি পেলাই ইয়াতে প্লাস মাইনাস থিটা লিখিম বুজি পালা আমি 90 লগত এনেকুৱা কি পূৰণ কৰি পেলাই ইয়াতে প্লাস মাইনাস থিটা লিখিব পাৰিম এটা এইটোক যদি মই ভাঙিব লাগে এইটোক মই এনেকৈ ভাঙিব পাৰিম sin 90 ডিগ্ৰী ইনটু 1 প্লাস কিমান হ'ব 9 6 15 অৰ্থাৎ 60 ডিগ্ৰী বুজি পালা 90 ডিগ্ৰী 90 ইনটু 1 প্লাস 60 ডিগ্ৰী এইটো ফৰ্মেটলৈকে ভাঙি গ'ল নে নাই আমি এই ফৰ্মেটটো ভাঙিব লাগে ইয়াতে তোমালোকে এনেকৈ লিখিব পাৰা এইটো এনেকৈ নিলিখি পেলাই তোমালোকে এনেকৈ লিখিলেও মই ভুল বুলি নকওঁ 90 ইনটু 2 মাইনাস 30 ডিগ্ৰী ঠিকে আছে নে 90 দ্বিগুণ কি 180 180 ৰ পৰা 30 বিয়োগ কৰিলো sin
-30 তো আলটিমেটলি এইটো sin 50 ডিগ্ৰী 150 ডিগ্ৰী তো sin 150 ডিগ্ৰী আমি এনেকৈ ভাঙিব পাৰো এনেকৈ ভাঙিব পাৰো তো এই ভাঙা টেকনিকটো হৈছে আমাৰ প্ৰথম এপ্ৰচ ফাৰ্স্ট আমি কি কৰিব লাগিব এই ভাঙিব জানিব লাগিব ক্লিয়াৰ নে সকলোৰে এইখিনিলৈকে ক্লিয়াৰ আমি 90k প্লাস মাইনাস থিটা এইটো ফৰ্মেটত থাকিম তাৰ পাছত তোমালোকে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব লাগিব এই যেটো k আছে যদি k টো ইভেন নাম্বাৰ হয় k যদি ইভেন নাম্বাৰ হয় তেতিয়া হলে মনত ৰাখিবা নো চেঞ্জ ঠিক আছে নো চেঞ্জ আৰু যদি k টো যদি অড নাম্বাৰ হয় তেতিয়া হলে চেঞ্জ হ'ব ঠিক আছে need to be চেঞ্জ এনেকুৱা টাইপৰ নো চেঞ্জ আৰু চেঞ্জ ঠিক আছে এইটো k যদি ইভেন নাম্বাৰ হয় k কি হয় চোৱা ইয়াতে যদি তোমালোকে মন কৰা তোমালোকে ইয়াতে অলৰেডি দেখি আছা ইয়াতে k হৈছে এইটো বস্তু k 90 লগত কিবা এটা পূৰণ হৈ আছে এই যে 90 লগত পূৰণ হৈ আছে এইটো আমাৰ মেইনলি ডিটাৰমাইন কৰিব যে বস্তুটো চেঞ্জ হ'ব নে নাই এটা চেঞ্জ হলে কি চেঞ্জ হ'ব তো মনত ৰাখিবা আমি যে চেঞ্জ কৰা কথা কৈছো চেঞ্জটো এনেকুৱা যদি sin থিটা আছে sin থিটাতে cos থিটা হৈ যাব sin cos আৰু যদি cos থিটা আছে cos থিটাটো কি হৈ যাব sin থিটা হৈ যাব sin আৰু cos ইহত দুটা মানে বেষ্ট ফ্ৰেন্ড ইহত দুটাই কি হয় এক্সচেঞ্জ কৰি দিয়ে নিজকে sin cos ঠিক তেনেদৰে আমি নেক্সট মনত ৰাখিম tan থিটা আৰু ইয়াতে আহিব cot থিটা sin cos tan cot আৰু ইয়াতে আহিব sec আৰু ইয়াতে আহিব cosec ক্লিয়াৰ sin cos tan cot sec cosec না সকলোৰে ক্লিয়াৰ আমি কি কৰিলো sin cos কৰিলো tan cot কৰিলো sec cosec কৰিলো তো আমি ইজিলি এনসাৰটো পাই আমি ইয়াতে চেঞ্জ কৰিব পাৰিম এইগিটা ফৰমেটত sin সদায় cos লৈকে কৰিম tan সদায় cot লৈকে কৰিম আৰু sec ক cosec লৈকে কৰিম সো তেনেদৰে cosec ক sec লৈকে কৰিম cot ক tan লৈকে কৰিম আৰু cos ক sin লৈকে কনভাৰ্ট কৰিম ঠিক আছে এইটো এটা ৰুল মই ততেৰে কৈছিলো তোমালোকক যে sin 150 কনভাৰ্ট কৰিবলৈ হলে আমি দুটা ৰুল জানিব লাগে এটা ৰুল হৈছে এই ৰুলটো ইয়াতে যোনটো লিখা আছে ASTC ইয়াৰে মিনিংটো মই কৈ আছো বেছি সময় নালাগে নেক্সট হৈছে চেঞ্জ হ'বনে নাই এতিয়া আমি ইয়াতে দেখিলো ইয়াতে আমি যেতিয়া 90 into k ব্ৰেকডাউন কৰিলো আমি দেখিলো ইয়াতে 90 into 1 মানে এইটো চেঞ্জ হ'ব হয় নে নাই এটা চেঞ্জ হ'ব এইটো আৰু ইয়াতে কি হ'ব 90 into 2 এইটো ইভেন নাম্বাৰ মানে চেঞ্জ নহয় ইয়াতে চেঞ্জ হ'ব ইয়াতে চেঞ্জ নহয় এইটোৰো কি কথা সেইটো হ'ব পাৰে ইয়াতে ইভেন নাম্বাৰ থাকিলে চেঞ্জ নহয় অড নাম্বাৰ থাকিলে চেঞ্জ হ'ব তো ইয়াতে যদি মই এইটো চেঞ্জ কৰিব বিচাৰো এইটো কি হ'ব এইটো চেঞ্জ হলে সাইন সদায় কিহলৈকে চেঞ্জ হয় কোৱাচোন অকমান আগতে লিখিছিলো সাইন চেঞ্জ হ'ব কসলৈকে সাইন কস tan cot sec cosec তো আমি ইয়াতে দেখিম সাইন টু কসলৈকে কনভাৰ্ট হৈ যাব cos এই যোনটো 60 ডিগ্ৰী আছে এইটো লিখি দিয়া এতিয়া cos 60 ডিগ্ৰী বুজি পালা তো cos 60 ডিগ্ৰী লিখি দিলো ঠিক তেনেদৰে এইটো চেঞ্জ হ'ব নেকি এইটো চেঞ্জ নহয় এইটো কি হ'ব sin 30 ডিগ্ৰী হৈ যাব তো আমি ইয়াতে লিখি দিম sin 30 ডিগ্ৰী বুজি পালা sin 30 ডিগ্ৰী ক্লিয়াৰ sin 30 ডিগ্ৰী ইয়াতে মই পাই গলো sin 30 ডিগ্ৰী ইয়াতে পাই গলো cos 60 ডিগ্ৰী এটা যদি ইয়াতে যদি আকৌ চাও ইয়াতে আমাৰ পজিটিভ হ'ব নে নেগেটিভ হ'ব এটা ডাঙৰ কথা পজিটিভ হ'ব নে নেগেটিভ হ'ব তো তোমালোকে এতিয়া কি কৰিব লাগে যে এই যেটো sin 30 ডিগ্ৰী আছে বা cos 60 ডিগ্ৰী আছে এই বস্তুটো এই যোনটো 90 into 1 প্লাস 60 ডিগ্ৰী কৰিছো এইটো কোনটো কোৱাড্ৰেন্টত আছে সেইটো চাব লাগে কোনটো কোৱাড্ৰেন্টত আছে মানে ইয়াতে এটা ডাঙৰ কনসেপ্ট আৰু ৰৈ গৈছে সেই কনসেপ্টটো হৈছে পজিটিভ নে নেগেটিভ মানে ইয়াতে প্লাস চিন আহিব নে মাইনাস চিন আহিব এইটো ডাঙৰ কনসেপ্ট আৰু আমি চেঞ্জ কৰিব শিকিলো যে কেনেকে কনভাৰ্ট কৰিব লাগে সেইটো আমি শিকিলো যে যদি ইয়াতে ইভেন নাম্বাৰ থাকে চেঞ্জ নহয় যদি ইয়াতে অড নাম্বাৰ থাকে চেঞ্জ হ'ব হয় নে এইখিনিলৈকে আমি বুজিছো কিন্তু প্ৰবলেমটো আমাৰ ক'ত আছে যদিহে এনেকুৱা সিচুৱেশন আহে যে ইয়াতে পজিটিভ হ'ব নে নেগেটিভ হ'ব আৰু সেই বস্তু আমি ক'ৰ পৰা গম পাম আমি ASTC এই ৰুলটোৰ পৰা এই এটোৱে কি বুজায় অল এটোৱে কি বুজাব অল সে কি বুজাব সাইন আৰু cos সাইন আৰু cosec মানে সাইনৰ যেটো ৰেশিও আছে সাইনৰ উল্টা কোণ সাইনৰ উল্টা cosec সাইন আৰু cosec ঠিক তেনেদৰে t বুজাব tan আৰু cot আৰু c বুজাব cos আৰু sec বুজি পালা মই ইয়াতে লিখি দিছো সাইন ইয়াতে আহিব সাইন আৰু cosec সাইন আৰু cosec এটোত আহিব অল ইয়াতে গোটেইখিনি ইয়াতে আহিব tan আৰু cot আৰু ইয়াতে আহিব cos আৰু sec মানে আলটিমেটলি ইয়াতে মই যিকেইটা ৰেশিও লিখিছো এই ৰেশিও কেইটা কি হয় ইয়াতে পজিটিভ মানে ইয়াতে অল বুলি আছে ন অল মানে ইয়াতে গোটেই বিলাক বস্তু ইয়াতে সদায় পজিটিভ থাকিব এইটো কি হ'ব এই কোৱাড্ৰেন্ট যেটো আছে সেকেন্ড চক যেটো আছে এই চকত কি হ'ব সাইন আৰু cosec হে পজিটিভ সাইন আৰু cosec পজিটিভ বাকি বিলাক কি নিগেটিভ তো ইয়াতে যদি মন কৰো এটা সেকেন্ড এটা কি আছে চোৱা 90 পূৰণ 2 -30 মানে এটা সেকেন্ড কোৱাড্ৰেন্টক আহিছে সেকেন্ড কোৱাড্ৰেন্টৰ পৰা মাইনাস হৈছে
ঠিক আছে সেকেন্ডৰ পৰা মাইনাছ হয় মাইনাছ হৈছে মানে কি ইয়াৰে মাজত থাকিব 2 নম্বৰৰ পৰা মাইনাছ মানে ইয়াৰে মাজত থাকিব আৰু ইয়াতে কি হৈছে 1 ৰ লগত প্লাছ হৈছে মানে 1 কোৱাড্ৰেন্টৰ পৰা প্লাছ হৈ আগুৱাই গৈছে মানে আলটিমেটলি মই ইয়াতে যিখিনি লিখিছো এই দুটা কি লিখিছো এই দুটা হৈছে সেকেন্ড কোৱাড্ৰেন্টৰ আছে তোমালোকে যদি ইয়াতেও চোৱা 150 ডিগ্ৰী এংগেলটো ক'ত থাকে 150 ডিগ্ৰী যদি আমি ড্ৰ কৰিব লগা আমি কেনেকৈ ড্ৰ কৰিম চোৱা ইয়াৰ পৰা যদি মই ড্ৰয়িং বনাও ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী আৰু অকমান আগুৱাই গ'লে ইয়াতে 150 ডিগ্ৰী আহিব তো 150 ডিগ্ৰীটো ইয়াতে থাকে আমি এনেকে গম পাম যে কোনটো ডিগ্ৰীত আছে মনত ৰাখিবা যেতিয়া ইয়াতে 2 মাইনাছ থাকিব মানে তোমালোকে সেকেন্ড চকলৈকে আহিবা মাইনাছ কৰিবা বুজি পালা যদি তোমালোকক কয় 6 মাইনাছ মানে এনেকুৱা হ'ল 90 * 6 মাইনাছ 40 ডিগ্ৰী এইটো কি হ'ব কোৱাচোন এইটো কি হ'ব এইটো কেনেকৈ গম পাম 6 কৈছে ন মানে 1 2 3 4 5 6 মাইনাছ কৈছে ন মানে এইটোত থাকিব ক্লিয়াৰ নে বুজি পালা কেনেকৈ গম পাম একদম ইজি হয় যদি বুজি পাও ন বস্তুখিনি একদম ইজি আমাক ইয়াতে যদি কৈ দিয়ে ইয়াতে ধৰিলা 6 নিদি পেলাই ইয়াতে আমাক কৈ দিলে 12 সাপোজ আমাক কৈ দিলে 13 কৈ দিলে আৰু লগতে আমাক ইয়াতে কৈ দিলে 14 ডিগ্ৰী পেলাই ইয়াতে মোক কৈ দিলে 30 ডিগ্ৰী বুজি পালা ইয়াতে মোক কৈছে 90 * 13 মাইনাছ 30 ডিগ্ৰী ঠিক আছে আমিতো এনেকুৱা ভাঙি ল'ম ন আমি 150 ডিগ্ৰীৰ নিচিনা এনেকুৱা যেতিয়া সিচুৱেশ্যন আহিব ভাঙি ল'ম তো মই এটা ভাঙি ললো 90 * 13 মাইনাছ 30 ডিগ্ৰী এটা 13 আছে ন 13 1 2 3 4 5 6 7 8 9 10 11 12 13 13 মাইনাছ 30 মানে 13 ৰ ভিতৰত সোমাই আহিব যদি প্লাছ হলহেঁতেন আগুৱাই গ'লহেঁতেন বুজি পালা এইটো হৈছে সিস্টেম ইয়াতে কি আছে 90 * 1 আছে তো আমি কি কম 1 প্লাছ আছে মানে আগুৱাই যাব এইটো আহি যাব যদি মাইনাছ থাকিলেহেঁতেন 1 হতে থাকিলেহেঁতেন বুজি পালানে ক্লিয়াৰ সকলোৰে সকলোৰে ক্লিয়াৰ তোমালোকে এতিয়া এইটো মনত ৰখাৰ কাৰণে যি টেকনিক নিজৰ হিচাপত বনাব বিচাৰা বনাই ল'ব পাৰা আমি কি গম পালো যে যদি প্ৰথম চকত থাকে তেতিয়াহ'লে গোটেইবিলাকে পজিটিভ কিন্তু সেকেন্ড চকত থাকিলে সাইন আৰু কোসেকহে পজিটিভ তো ইয়াতে কি হ'ব ইয়াতে সেকেন্ডত আছে নে ফাৰ্ষ্টত আছে ইয়াতে সেকেন্ডত আছে এইটো হৈছে 2 মাইনাছ আছে মানে ইয়াতে থাকিব ইয়াতে আছে 1 1 প্লাছ আছে মানে ইয়াতে থাকিব আৰু ইয়াতে কি হয় সাইন আৰু কোসেক পজিটিভ মানে ইয়াতে আমাৰ যিকেইটা এনসাৰ আহিব সাইন আছে ন মানে পজিটিভ হৈ যাব ইয়াতে কি আছে সাইন ন আমি এইটোহে চাম এইটো কি হয় সাইন নে কস এইটো সাইন মানে ইয়াতে পজিটিভ আহিব আমি সদায় মনত ৰাখিম যে প্ৰথমতে যিটো পেৰিমিটাৰ আছে সাইন ইয়াৰ ওপৰত ডিটাৰমাইন কৰি পেলাই এইটো পজিটিভ নে নেগেটিভ কম আৰু লগতে চেঞ্জ হ'ব নে নাই কেনেকৈ গম পাম যদিহে কেৰ ভ্যালুটো অড নাম্বাৰ হয় চেঞ্জ হ'ব এতিয়া তোমালোকে যদি মন কৰা cos 60 ডিগ্ৰী ভ্যালু কিমান আছিল কোৱাচোন cos 60 ডিগ্ৰী ভ্যালু কিমান আছিল ইয়াতে চোৱা cos 60 ডিগ্ৰী হাফ আছিলে আৰু sin 30 ডিগ্ৰী ভ্যালু কিমান আছিলে হাফ আছিলে তো ইয়াতে যদি তোমালোকে মন কৰা আমাৰ দুইটা প্ৰসেসতে এনসাৰটো সেম আহি গ'ল ইয়াতেও হাফ আহি গ'ল ইয়াতেও আমাৰ হাফ আহি গৈছে ঠিক আছে নে চোৱা মই উলিয়াব গৈছিলো sin 150 ডিগ্ৰী ভ্যালু আৰু sin 150 ডিগ্ৰী ভ্যালু মই দুটা প্ৰসেসত উলাইছো এটা হৈছে 90 ডিগ্ৰী * 1 + θ আৰু এটা কৰিছো 90 * 2 - θ দুটা প্ৰসেসত কৰিছো দুইটা প্ৰসেসৰ পৰা মৰেল অফ দা ষ্টৰী তোমালোকে কি বুজি পালা যে এনসাৰটো সেমে আহিছে তো এনসাৰৰ খেলিমেলি নহয় এতিয়া এইটো কোৱেশ্চন নকৰিবা যে ইয়াতে চোন আপুনি বেলেগ মেথডত কৰিলে ইয়াতে চোন বেলেগকৈ কৰিলে সেইটোৰ লগত আমাৰ খেলাই নহয় এইটো বেলেগ কথা এইটো যোনে যেনেকৈ পছন্দ তেনেকৈ কৰিব পাৰা কেতিয়াবা এনেকুৱা সিচুৱেশ্যন আহিব 90 * 2 মাইনাছ কৰিবই লাগিব প্লাছ কৰিলে নিমিলে তোমালোকে এটা চাই ললে হল এক্সামত যেনেকুৱা সিচুৱেশ্যন আহে আমি সিচুৱেশ্যনৰ ওপৰত ৰিয়েক্ট কৰিম তো আলটিমেটলি আমি কি শিকিলো আমি যেতিয়া 150 ডিগ্ৰী দিব 180 ডিগ্ৰী দিব 200 ডিগ্ৰী দিব তেতিয়াও আমি এতিয়া এনসাৰ উলিয়াবলৈ কেপেবল ক্লিয়াৰ আমি এতিয়া কেপেবল আমি এতিয়া কনভাৰ্ট কৰিব জানো ওকে এটা নেক্সট আমাৰ কি আহিব কেতিয়াবা এক্সামত এনেকুৱাও কোৱেশ্চন দিয়ে তোমালোকক কনফিউজ কৰাৰ কাৰণে বা তোমালোকক ভয় খুৱাবৰ কাৰণে কনফিউজটো নকৰে বাৰু ভয় খুৱাই দিয়ে ডাইৰেক্টলি কনফিউজো কৰিব আলটিমেটলি গোটেইখিনিয়ে বস্তু কৰিব আমাক ক'ব চোৱা দেই ভালদৰে বুজি লোৱা সাইন ইয়াতে দি দিলে 52 ডিগ্ৰী সাইন 52 ডিগ্ৰী মাইনাছ ইয়াতে আমাক দি দিলে সাপোজ মই কৈ দিলো cos জাস্ট এটা এক্সাম্পল দিছো এক্সাম্পলটো চাই লোৱা এইটো এক্সাম্পল চাই ললে তোমালোকৰ এক্সামৰ কাৰণে অলমোস্ট সাফিচিয়েন্ট হৈ যাব এইটো সাইন 50 ডিগ্ৰী আছে আৰু মই ইয়াতে cosৰ কিমান দি দিও 38 ডিগ্ৰী ঠিক আছে এইটো মই কৈ দিলো এইটো সমান কি হ'ব আমাৰ এক্সামত এইটো কোৱেশ্চন দি দিলে এইটো কোৱেশ্চন এনসাৰ কি হ'ব এতিয়া আমিতো নাজানো আমি এইবিলাক ক'ৰ পৰা গম পাম আমি ক'ত দেখিছো আজিলৈকে দেখাই নাই এইবিলাক বস্তু হয় না আমি দেখিছো জানো আমি দেখা নাই ক'ত দেখিলো আমি কেতিয়াও 52 ডিগ্ৰী ভ্যালুৱে দেখা নাই আমি যোনকেইটা ভ্যালু দেখিছো আমি যদি ইয়াতে মন কৰো আমি ইয়াতে ভ্যালু কিহৰ দেখিছো এইটো আমি এই চাৰ্টখনহে দেখিছো হয় নে নাই আমি এই চাৰ্টখনৰ বাহিৰে বেলেগ কিবা দেখিছো নেকি দেখাই নাই 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 90 ডিগ্ৰী
আমাৰ যদি এইকেইটাৰ ভিতৰত কমন নপৰে আমি কি টেকনিক শিকিছো আমি টেকনিকটো শিকিছো আমি দুটা ৰুল শিকিছো ৰুল দুটা হৈছে এটা হৈছে ASTC ইয়াতে গোটেইখিনি পজিটিভ ইয়াতে সাইন কসেক ইয়াতে tan cot ইয়াতে cosec আৰু লগতে চেঞ্জ হ'ব নে নহয় এইটো k এৰ ভ্যালুৰ ওপৰত ডিটাৰমাইন কৰিব লগতে আমাৰ ভ্যালু এনসাৰ যি আহিব এনসাৰটো সদায় আমাৰ ট্ৰিগনোমেট্ৰি যিকেইটা অনুপাত আমি অলৰেডি শিকিছো তাৰ ভিতৰতহে পৰিব ওকে তো এনেকৈ আমি মিলাই লওঁ আমি এইটো টেকনিক শিকিছো কিন্তু এক্সামত আমি দেখি পালো গৈ পেলাই কি আহি গ'ল এইটো কি আহি গ'ল এইটো চোন আচৰিত কিবা আহি গ'ল আমি এইবিলাক ভাবি থকাৰ প্ৰয়োজন নাই আমি এই দুটা সমান যদি বনাব পাৰো আমাৰ কাৰণে সাফিচিয়েন্ট তো মই যদি ইয়াতে মন কৰো মই দেখিম sin 52 ডিগ্ৰী কি লিখিব পাৰি sin 52 ডিগ্ৰী কেনেকৈ লিখিব পাৰি sin 90 into 1 minus 38 ঠিকে লিখিছো তো ইয়াতে কি লিখিছো 90 into 1 minus 38 এটা 90 ৰ লগত 1 মাল্টিপ্লাই হৈ আছে k এৰ ভ্যালুটো 1 k এৰ ভ্যালুটো 1 মানে কি চেঞ্জ হ'ব সাইনৰ পৰা কি হ'ব সাইনৰ পৰা cos হ'ব আৰু cos ইয়াতে কি আছে cos ইয়াতে 38 ডিগ্ৰী আছে ক্লিয়াৰ এতিয়া লগতে আমি চাব লাগে পজিটিভ নে নিগেটিভ আমি দেখিছো ইয়াতে 1 মাইনাস আছে মানে প্ৰথম চকত থাকিব ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিলে কি হয় ফাৰ্স্ট কোৱাড্ৰেন্টত থাকিলে অল পজিটিভ যিমান কেটা আমাৰ ট্ৰিগনোমেট্ৰিক ৰেশিও আছে সব পজিটিভ কিন্তু ইয়াতে স্পেসিফিক্যালি কোন পজিটিভ সাইন আৰু কসে যদি ইয়াতে সাইন না থাকি বেলে কস থাকিল হেতে তেতিয়াহলে এইটো নিগেটিভৰ আহিল হেতে বুজি পালানে ইয়াতে স্পেসিফিক্যালি কোন পজিটিভ ইয়াতে সাইন আৰু কসে হে পজিটিভ ইয়াতে কস আৰু sec ফোৰ্থত পজিটিভ tan আৰু cot এইটো পজিটিভ যদি সাইন 180 ডিগ্ৰী প্লাস থিটা হয় মানে এনেকুৱা ধৰণৰ সিচুৱেশন যদি আহিল হেতেন আমাৰ যদি সাইন এনেকুৱা হৈ যায় যে 210 ডিগ্ৰী এটা সাইন 210 ডিগ্ৰী মানে কি সাইন 210 ডিগ্ৰী মানে আমি এনেকৈ লিখিব পাৰিম সাইন 90 into 2 plus 30 ডিগ্ৰী এটা এইটো যদি মন কৰা 2 নম্বৰ চক এৰি গৈছে নে 2 নম্বৰ চক চোৱা 9 2 গুণ 18 180 2 তাৰপিছত 30 এটা আগুৱাই গৈছে 100 210 ডিগ্ৰী এই ক্ষেত্ৰত আমি দেখিছো 2 নম্বৰ চক ক্ৰস কৰিছে আৰু 2 নম্বৰ চক ক্ৰস কৰিলে যোনটো থাৰ্ড কোৱাড্ৰেন্ট আছে ইয়াতে কোন পজিটিভ tan আৰু cot ইয়াতে সাইন পজিটিভ নহয় তো ইয়াৰে যেটো এনসাৰ আহিব ইয়াৰে এনসাৰটো নিগেটিভৰ আহিব ঠিক আছে এটা সাইনটো চেঞ্জ হ'ব নে নাই 2 আছে ইভেন নাম্বাৰ মানে চেঞ্জ নহয় তো আমি ইয়াতে লিখিম sin 30 ডিগ্ৰী বুজি পালা sin 30 ডিগ্ৰী তো এটো নিগেটিভৰ হৈ গ'ল মানে নিগেটিভ কেতিয়া হ'ব যেতিয়া আমাৰ এনেকুৱা এটা সিচুৱেশন আহিব যোনটো আমাৰ কোৱাড্ৰেন্টত এতে tan cot পজিটিভ যদি তাৰ বাহিৰে বেলেগ কিবা আহি যায় এটো নিগেটিভ হৈ যাব এতে cos আৰু sec পজিটিভ tan আহিলে নিগেটিভ হৈ যাব sin আহিলে নিগেটিভ হৈ যাব কিন্তু ইয়াতে কি হয় সব পজিটিভ অল পজিটিভ তো ইয়াতে আমি যদি এইটো চাও এইটো আমি এটা কোৱেশ্চনত চাও ইয়াতে আমি দেখিছো ফাৰ্স্ট কোৱাড্ৰেন্টত আছে মানে পজিটিভ হ'ব তো ইয়াতে বলো cos 38 ডিগ্ৰী ইয়াতে কি আছে মাইনাস cos 38 ডিগ্ৰী তো আলটিমেটলি আমি এইটো কি এনসাৰ দিম আমি এইটোৰ এনসাৰ দি দিম 0 ক্লিয়াৰ আমি এইটোৰ এনসাৰ দি দিম 0 তো আলটিমেটলি এক্সামত এনেকুৱা ধৰণৰ সিচুৱেশন আহিব যিবিলাকৰ এনসাৰ তোমালোকে ডাইৰেক্টলি দিব পাৰিবা লগতে তোমালোকে এনেকৈ মনত ৰাখিব পাৰা বাৰু এইখিনি মই এই জাস্ট ওভাৰঅল এইটো মেথডে শিকালো এইটো মেথড কিয় শিকালো এইটো মেথড সাফিচিয়েন্ট হয় এক্সামত আহিব যে এইটোৰ ইমান বেছি গ্যাৰান্টি নাই জাস্ট শিকাই থৈ দিলো ঠিক আছে যদি এনেকুৱা আহে ভয় নাখাবা তোমালোকে কনভাৰ্ট কৰি লবা অটোমেটিক্যালি কি হ'ব গোটেইকেইটা এটা বস্তুৱে হৈ যাব মানে কি কৈছো যদি sin cos tan এইবিলাক বহুত বস্তু আছে তোমালোকে যদি ধুনীয়াকৈ মানে এনেকুৱা সিলেক্টিভলি এটা বস্তু কনভাৰ্ট কৰা বাকি কিটা যদি সেম ৰাখিব দিয়া এটা cos আছে cos এ ৰাখিছো বাকি কিটা মই জাস্ট এটো কনভাৰ্ট কৰিছো তোমালোকে নিহনদেহে ৰখি থাকিবা আলটিমেটলি গোটেই ইকুৱেশনটো cos এ হৈ যাব তাতে আমাৰ সলভ কৰিবলৈ ইজি হয় হেতু চিন্তা নকৰিবা ধুনীয়াকৈ এনসাৰ আহিব এনসাৰৰ কথাই নাভাবিবা জাস্ট কৰি যাবা এনসাৰ নিশ্চয় আহিব নেক্সট আমাৰ কি আহিব নেক্সট আমাৰ এতিয়া শিকিব লগা আছে এই যেটো মই কৈ আছিলো আমাক যদি এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন দি দিয়ে লেডাৰৰ এটা লেডাৰ দিল জখলা এডালৰ কৈ দিলে জখলা এডালৰ ফালে এজন মানুহ এজনে চাই আছে তলৰ পৰা ঠিক আছে এজন মানুহ এজনে চাই আছে মানুহজনে 30 ডিগ্ৰী কোণ কৰি চাই আছে তলৰ পৰা ওপৰৰ পিনে এনেকে চাই আছে তলৰ পৰা ওপৰৰ পিনে চাই আছে 30 ডিগ্ৰী এংগল কৰি আই লেভেলৰ পৰা সূৰ্যক চাই থকা বুলি কয় ন এনেকুৱা কোৱেশ্চন আহে 30 ডিগ্ৰী এংগল কৰি চাই আছে যদি মানুহজনৰ পৰা এটা বিল্ডিংৰ দূৰত্ব এটা মানুহজনৰ পৰা বিল্ডিংটোৰ দূৰত্ব যদি 5 কিলোমিটাৰ হয় তেতিয়াহলে বিল্ডিংটোৰ হাইট কিমান উলিওৱা এইটো উলিয়াব দিলে এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে আমাক যদি কয় এজন ল'ৰা এজনে ঠিক আছে এজন ল'ৰা এজনে কি কৰিছে তোমাৰ এটা বিল্ডিংৰ ফালে চাই আছে ঠিক আছে বুৰ্জ খালিফা বুলি কৈ দিলো এটা বিল্ডিং এটা আছে বিল্ডিংটো পিনে এনেকে চাই আছে আমাক কৈছে যে ল'ৰাটোৱে বিল্ডিংটো পিনে যোনটো এংগল কৰি চাইছে চকুৰ পৰা টপ লেভেললৈকে এংগলটো হৈছে তোমাৰ 30 ডিগ্ৰী আমাক কৈ দিলে যে ল'ৰাজনে বিল্ডিংটোৰ পৰা 5 কিলোমিটাৰ দূৰত আছে তেতিয়াহলে বিল্ডিংটোৰ হাইট কিমান তো আমি কি কৰিম আমি চাম যে এই যোনটো কোণ আছে 30 ডিগ্ৰী এংগল কৰি এই এংগলটোৰ পৰা আমি এনেকুৱা এটা ট্ৰিগনোমেট্ৰিক ৰেশিও ইউজ কৰিম যাতে ইয়াৰে এইটো সাইডৰ যেটো সাইড দিয়া আছে 5 কিলোমিটাৰ এইটো ইউজ কৰি পেলাই আমি হাইট ওলাব পাৰো তো হাইট আৰু বেসৰ যোনটো ৰিলেশন থকা ট্ৰিগনোমেট্ৰিক ৰেশিও আছে কি হয় এটো হৈছে tan তো আমি ইয়াতে কি লিখিম tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী ইকুয়াল কি হয়
tan 30 ডিগ্ৰী ইকুৱেল আমাৰ আহিব কোণৰ অপোজিট সাইড h ডিভাইডেড বাই 5 কিলোমিটাৰ। এতিয়া এইখিনি যদি সলভ কৰো ইয়াতে দেখিম tan 30 মানে হয় কি tan 30 মানে আমাৰ কিমান আহিব tan 30 মানে আমাৰ আহি যাব আলটিমেটলি tan 30 মানে আমি লিখিব পাৰিম এনেকৈ sin 30 ডিভাইডেড বাই cos 30 ডান sin 30 বাই cos 30 এটা sin 30 কিমান আহিব sin 30 মান হৈছে হাফ cos 30 মান কি cos 30 মান হৈছে √3/2 তো 2 2 কাট খাই গল মানে 1/√3 ইকুৱেল আমাৰ আছে h/5 1/√3 এটা যদি এইখিনি ক্যালকুলেট কৰো কিমান আহি যাব √3 ওপৰত গুচি যাব ন 5 ওপৰত আহি যাব 5/√3 তো ইয়াতে আহি গল 5/√3 ইকুৱেল h 5/√3 ইকুৱেল h আৰু লগতে অকমান কথা ইয়াতে কৈ থওঁ আজি আহিছে যেতিয়া একেলগে তোমালোকৰ এইটো কনসেপ্টটো ক্লিয়াৰ হ'ব মই কি কৰিলো 5 টো ওপৰত আহি গলো h ইকুৱেল 5/√3 কিলোমিটাৰ আহি গল এটা সদায় মনত ৰাখিবা যেতিয়া আমি ভগ্নাংশ এটা লিখিম আমি কেতিয়াও এনেকৈ লিখিব নোৱাৰো h ইকুৱেল 5/√3 ঠিক আছে এনেকৈ লিখিব নোৱাৰো তলত কেতিয়াও তোমালোকে এটা অপৰিমেয় সংখ্যা ৰাখিব নোৱাৰা যিকোনো এটা সংখ্যাৰ তলত অপৰিমেয় সংখ্যা থাকিব নোৱাৰে তো আমি এইটো কনভাৰ্ট কৰিব লাগিব এইটো যদি পৰিমেয় সংখ্যালৈকে কনভাৰ্ট কৰিব লাগে আমি কি কৰিম ইয়াতে এটা আকৌ এটা √3 এটা পূৰণ কৰি দিম ইয়াতে পূৰণ কৰিলে কি হ'ব √3 * √3 3 আহি যাব যেহেতু তলত পূৰণ কৰিছা ওপৰত এটা √3 পূৰণ কৰি দিয়া ঠিক আছে এটা এইখিনি সলভ কৰিলে আমি দেখিম তলত আহি গল 3 ওপৰত আহি গল 5/√3 ঠিক আছে তো ইমান কিলোমিটাৰ আমাৰ কাৰেক্ট আনসাৰ আহি যাব ইমান কিলোমিটাৰ হৈছে বিল্ডিং টো লৈকে ডিসটেন্স এইখিনি তো বিল্ডিং টোৰ হাইট কিমান 5√3 divided by 3 that's it okay এতিয়া আমাক এইটো উলিওৱাৰ পাছত আমাক যদি এইটো উলিয়াব দিয়ে আমি এইটো উলিয়াব পাৰিম একেই কথা আমি বেলেগ এটা ট্ৰিগনোমেট্ৰিক ৰেশিও ইউজ কৰিম তো যিয়ে ৰেশিও ইউজ নকৰো কিয় আলটিমেটলি আমাৰ আনসাৰটো ওলাব তো আজিৰ ক্লাছটোৰ এইখিনি বাৰু ৰাখিলো ইয়াতকৈ বেছি নালাগে এইখিনি বস্তু ধুনীয়াকৈ ৰিভাইজ কৰা এইখিনি বস্তু সাফিচিয়েন্ট হয় এক্সামত কুৱেশ্চন সলভ কৰাৰ কাৰণে বাকি কেইটামান কুৱেশ্চন আৰু এটা কাম কৰিম কেইটামান কুৱেশ্চন আমি ইউটিউবতে সলভ কৰিম ওকে কুৱেশ্চন আছে বাৰু কুৱেশ্চন আজি নকৰো বাৰু আজি দীঘলীয়া হৈ যাব ক্লাছটো তোমালোকে ৰিভাইজ কৰিবলৈ ইজি হ'ব বেছি দীঘলীয়া হ'লে অকমান দিগদাৰ হয় আজি ক্লাছটো আমি ট্ৰিগনোমেট্ৰি একদম বেসিক্সৰ পৰা হাইলৈকে গোটেইখিনি অলমোস্ট গোটেইখিনি কুৱেশ্চন কৰিব পৰালৈকে তোমালোকৰ নলেজ আহি গ'ল আৰু ইয়াতে মই যিকেইটা এক্সাম্পল দি পেলাই কুৱেশ্চন কৰাইছো এক্সামত সেনেকুৱা ধৰণৰ কুৱেশ্চন আহিব বেলেগ নাহে তো সেইখিনি কুৱেশ্চন ভালদৰে চোৱা আৰু লগতে কেইটামান কুৱেশ্চন মই ইউটিউবত কৰাই দিম ওকে সকলোৱে চাই ল'বা ইউটিউবতো চাই আছে চাগে তাতে এটা ক্লাছ এটা কৰাই দিম 5টা মান কুৱেশ্চন কৰাই দিম সাফিচিয়েন্ট হয় ওকে লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এৰিছো থ্যাংক ইউ এভৰিৱান